ওয়েলকাম টু ইকুহিবা সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত সকলোৱে দেখি পেলাই গমেই পাই গৈছে যে আমি বিটিআৰ পেপাৰখন এনালাইজ কৰিবলৈ গৈছো আৰু বিটিআৰ পেপাৰখনৰ মেথছ এণ্ড ৰিজনিঙৰ যিমানকেইটা কুৱেশ্যন আছিলে গোটেইখিনি কুৱেশ্যনে আজি আমি ক্লাছটোত সলভ কৰিম আশা কৰোঁ সকলোৰে এক্সাম ভালেই হৈছে যদি কাৰোবাৰ কোনোবা এটা কুৱেশ্যনৰ ডাউট আছিলে তেতিয়াহ'লে নিশ্চয় আজিৰ এই ক্লাছটোত তোমালোকৰ ডাউটছখিনি ক্লিয়াৰ হৈ যাব এতিয়া যদি আমি আৰম্ভণিৰ পৰা কৰোঁ ইয়াতে গোটেইখন পেপাৰ মই এজিউম কৰিছো তোমালোকৰ লগত আছে আৰু যদি কোনোবাই এনেকুৱা আছে যে বিটিআৰ এক্সাম দিয়া নাই কিন্তু বেলেগ বেলেগ বহুত এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তো সিহঁতৰ কাৰণে ক্লাছটো বহুত বেছি বেনিফিচিয়েল হ'ব তোমালোকেও গম পাবা যে কুৱেশ্যনৰ ষ্টেণ্ডাৰ্ডটো কেনেকুৱা আছিলে কুৱেশ্যনৰ লেভেল কেনেকুৱা আছিলে কাৰণ আমি যেতিয়া কোনোবা এটা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ আমি সেই এক্সামটোৰ ওচৰে তেনেকুৱা টাইপৰ যিকেইটা এক্সাম আমি গোটেইকেইটা এক্সামৰ পেপাৰ কেইখন চোৱাটো খুব বেছি ইম্পৰ্টেণ্ট কাৰণ তাৰ লেভেলৰ কুৱেশ্যন আমাৰ যোনটো আগন্তুক এক্সাম আছে সেইটোতো আহিব ইয়াতে যদি চোৱা যায় একদম প্ৰথমতে আমাৰ কেইটামান সিম্পলিফিকেশ্যনৰ কুৱেশ্যন দিছিলে খুব সিম্পল কুৱেশ্যন আছিলে আশা কৰোঁ মেক্সিমাম নাম্বাৰ অফ ষ্টুডেণ্টছে এইকেইটা কাৰেক্টে কৰিছে এতিয়া আমাৰ প্ৰথম কুৱেশ্যনটো আছিলে ইয়াতে 6 স্কয়াৰ ডিভাইডেড বাই কি আছিলে 6 স্কয়াৰ আছিলে ডিভাইডেড বাই আছিলে 2 into 3 তো এইটো যদি আমি ক্যালকুলেট কৰো 6 স্কয়াৰ মানে কিমান 6 স্কয়াৰ মানে আহিব 36 2 3 গুণ কিমান 6 তো হৰণ আহিব 6 প্লাস আহিব 4 এটা 6 ৰে যদি এটো হৰণ কৰি দিও এটা কিমান আহিব 6 আহি যাব আকৌ অৰ্থাৎ 6 plus 4 কারেক্ট आंसर কিমান আহিব কারেক্ট आंसर আমাৰ আহিব অপচন এ 10 দেন যদি সেকেন্ড কোৱেশ্চনৰ ফালে আহো ইয়াতে কি আছে 8 আছে মাইনাস আছে ৰুট 8 plus 1 এটা ইয়াতে 8 plus 1 কৰিলে কি হ'ব 8 plus 1 মানে হৈছে 9 আৰু 9 ৰ যেতিয়া ৰুট লোৱা হয় কি আহে 9 ৰ ৰুট ললে আহিব আমাৰ 3 ঠিক আছে মানে আমি গম পাই গলো ৰুটৰ ভিতৰত 3 আহিব তাৰ পিছত আছে প্লাস 2 3 plus 2 কিমান হ'ব 5 মানে আমি গম পাই গলো এই গোটেইখিনি যে আছে এই যে প্ৰথম ব্ৰেকেটটো আছে ব্ৰেকেটটোৰ ভিতৰত আহিব 5 দেন মাজৰ আছে যোগচিন এলে কি আছে 8 minus কিউব ৰুট 8 কিউব ৰুট মানে কি কিউব ৰুট মানে হৈছে যদি এটা ৰুটৰ ভিতৰত তিনিটা একে একে সংখ্যা থাকে তেতিয়ালে এটা সংখ্যা বাহিৰত আহিব এটা 8 মানে কি 8 মানে হৈছে 2 into 2 into 2 তো যেতিয়া কিউব ৰুট লম তো आंसर আহিব 2 তো ইয়াৰে আমাৰ কিউব ৰুট অফ 8 আহিব 2 তো 8 ৰ পৰা যদি 2 গুচি যায় কি থাকিব 8 ৰ 2 গলে থাকিব 6 মানে এইটো ব্ৰেকেটৰ आंसर আহিব 6 তো লাষ্টৰ ব্ৰেকেটটো যদি চাও ইয়াৰে কি আছে 8 minus 4 অৰ্থাৎ 4 আহিব আৰু মাজৰ পইণ্ট এটা আছে মানে এইটো কি বুজায় পূৰণ বুজায় ঠিক আছে তো এইখিনি যদি আমি ক্যালকুলেট কৰো প্ৰথমতে পূৰণ কৰিব লাগিব অৰ্থাৎ 6 4 গুণ হৈ গ'ল ইয়াতে 24 তাৰ পিছত ইয়াতে আমাৰ আছিলে 5 এটা আছে 8 বিয়োগ 5 তো এনেকুৱা হ'ব 8 বিয়োগ 5 আৰু যোগ আহিব 24 এইখিনি যদি ক্যালকুলেট কৰো কিমান আহিব 32 ৰ পৰা 5 গুচি গলে বা 8 ৰ পৰা 5 গলে থাকিব আমাৰ 3 24 plus 3 কিমান হ'ব 27 তো অপচন এ আমাৰ ইয়াৰে কারেক্ট आंसर আহি যাব এতে আমি आंसर দেখিবলৈ পাইছো যোনজন ষ্টুডেন্টে এইখন পেপাৰ সলভ কৰিছিলে এইজন ষ্টুডেন্টে দিছিলে ডি কিন্তু ডি আমাৰ কারেক্ট आंसर নহয় আমাৰ কারেক্ট आंसर কিমান আহিব কারেক্ট आंसर আহিব 27 নেক্সট আইছো নেক্সট কোৱেশ্চনৰ ফালে নেক্সট কোৱেশ্চন কি আছে এতে কৈছে হাফ আছে প্লাস ব্ৰেকেটৰ ভিতৰত কিবা আছে আমি সকলোৱে জানো প্ৰথমতে ব্ৰেকেট সলভ কৰিব লাগে যদি ইয়াতে ব্ৰেকেট সলভ কৰিবলৈ যাও ইয়াতে কি আছে 2/3 আছে ইনটু আছে 3/8 এইখিনি দেখিবা 3 কাট খাই যাব 2 ৰে 8 কাটিলে 4 বাৰ যাব মানে ফাইনালি এই ব্ৰেকেটৰ ভিতৰৰ পৰা কিমান আহিব 1/4 আৰু ইয়াতে কি আছে ডিভাইডেড বাই আকৌ 4 আছে মানে হৰণ 4 আছে আমি এনেকৈ লিখিব পাৰো যে হৰণ 4 আছে এটা হৰণ 4 মানে কি এটো যদি আমি হৰণৰ পৰা পূৰণলৈকে কনভাৰ্ট কৰি দিও কি হৈ যাব 1/4 হৈ যাব অৰ্থাৎ এই যোনটো ব্ৰেকেট আছে ন ব্ৰেকেটৰ ভিতৰৰ খিনি ভ্যালু আহিব 1/16 1/16 4 4 গুণ 16 ন ব্ৰেকেটৰ ভিতৰত এটা আছে 1/16 এটা আছে -9/16 মানে মই যদি সাইডত লিখি দিও এনেকুৱা টাইপৰ এটা ক্যালকুলেশন কৰিব হাফ প্ৰথমতে হাফ আছে যোগ আহিব 1/16 আৰু বিয়োগ আহিব 9/16 আৰু এইখিনি যদি আমি সলভ কৰিবলৈ যাও আমি যদি এলসিএম লৈ দিও এলসিএম আহিব 16 তাৰ পিছত 2 ৰে এইটো 8 বাৰ পূৰণ কৰিব পাৰিবা তো ওপৰত আহি গল 8 যোগ 1 আৰু ইয়াতে বিয়োগ কিমান আছে 9 অৰ্থাৎ 9 ৰ পৰা 9 গলে 0 আৰু 0 ক যেতিয়া 16 লে হৰণ কৰি 0 আহিব তো কারেক্ট आंसर ইয়াৰে কিমান আহিব অপচন ডি 0 তো অপচন ডি যি কেইজনৰ আহিছে আশা কৰো সকলোৰে কারেক্ট তো এটা সিম্পল হৰণ অংক আছিল আমি ডিভাইড কৰিব লাগে আমি বদমাছ ৰুলটো ভায়োলেট নকৰা হয় তিনিটা কোৱেশ্চন আমি খুব ধুনিয়াকৈ কৰিব পাৰিলো হেতে নেক্সট আইছো নেক্সট কোৱেশ্চনৰ ফালে নেক্সট কোৱেশ্চন কি আছিল এটো কোৱেশ্চন চোৱা এতে কি কৈছে ইয়াতে আমাক কৈছে ট্ৰেইন এখনৰ কথা কৈছে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আমি যি সকলে এপ ক্লাস কৰিছিলে এপৰ আমি আলোচনা কৰিছিলো হয়নে আমি ইভেন যেটো 5 ডে ষ্টাডি প্ল্যান আছিল 5 দিনত গোটেইখিনি ম্যাথছ ৰিভিজন কৰিছিলো তাতেও আমি এইখিনি কথা আলোচনা কৰিছিলো এতে কি কৈছে এ ট্ৰেইন অফ 110 মিটাৰ লেন্থ ট্ৰেভেল এট a speed of 60 km/h a man is walking in the opposite direction of the train at 6 km/h এখন ট্ৰেইন এখন আছে ট্ৰেইন এখনে এনেকৈ গৈ আছে ঠিক আছে আৰু ট্ৰেইনখনৰ অপোজিট ডাইৰেকচন মানুহ এজন আহি আছে ইয়াতে মানুহ এজন আছে মানুহ এজন আহি আছে মানুহজনৰ স্পীড কৈছে 6 কিলোমিটাৰ আৰু ট্ৰেইনখনৰ স্পীড হৈছে 60 km/h হল তাৰ পিছত কি কৈছে a man is walking in the opposite direction বুলি কৈছে of the train at 6 km/h
How much time does the train take to passing the man? Okay, আমাক কৈছে ট্ৰেইনখনে মানুহজনক ক্ৰছ কৰিবলৈ কিমান টাইম ল'ব। এইফালে ট্ৰেইনখনৰ আমাক লেন্থো দিয়া আছে, অৰ্থাৎ ট্ৰেইনখনৰ ডিষ্টেন্স হৈছে 110 মিটাৰ। আৰু ট্ৰেইন এখনে যেতিয়া মানুহ এজনক ক্ৰছ কৰে তেতিয়াহ'লে নিজৰ ডিষ্টেন্সটো যাব লাগিব, হয়নে? এতিয়া এই ডিষ্টেন্সটো কিমান স্পীডত যাব আমাক উলিয়াব দিছে টাইম। তো টাইম ইকুৱেল কি হ'ব? ডিষ্টেন্স ডিভাইড বাই স্পীড। এতিয়া ইয়াতে ডিষ্টেন্স কিমান আছে? ডিষ্টেন্স আছে 110 মিটাৰ। এতিয়া 110ক আমি হৰণ কৰিব লাগিব, কিহেৰে হৰণ কৰিম? হৰণ কৰিম স্পীডেৰে। কিন্তু ইয়াতে স্পীডটো কি হ'ব? স্পীড আমাৰ দুয়োটা বস্তুৱে মুভ কৰি আছে, মানুহজনেও দৌৰি আছে, ট্ৰেইনখনেও গতি কৰি আছে। তো এনেকুৱা ক্ষেত্ৰত আমি ৰিলেটিভ স্পীডৰ কনচেপ্টটো লগাব লাগিব। ৰিলেটিভ স্পীডৰ কনচেপ্টত কি হ'ব? যিটো অপজিট ডাইৰেকশ্যন মানে দুটা যোগ হ'ব, অৰ্থাৎ 66 কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব ৰিলেটিভ স্পীড। এতিয়া এইটো আছে কিলোমিটাৰ পাৰ আৱাৰত, কিন্তু এইটো যোনটো ডিষ্টেন্স আছে সেইটো আছে মিটাৰত। তো আল্টিমেটলি আমি এই দুইটা বস্তু সেই ফৰ্মুলাটোত লগাব নোৱাৰো। তো আমি কি কৰিব লাগিব? এই যিটো স্পীড আছে সেইটোক আমি আকৌ মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰিব লাগিব, অৰ্থাৎ 5/3ৰে পূৰণ। 5/3ৰে পূৰণ কৰিলে কি হ'ব? মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট হৈ যাব। অৰ্থাৎ আমি ইয়াতে লিখিম ডিষ্টেন্স হৰণ কি হ'ব? 66 into 5/3 আহি যাব। এইখিনি যদি ক্যালকুলেট কৰো 6 ৰে এইটো 3 বাৰ গ'ল, 6 ৰে এইটো যাব 11 বাৰ। দেন আমি নেক্সট আৰু দেখিলো যে আছে 11 5 যা 55/3। আমি এনেকৈ লিখিব পাৰিম 110 into কি হ'ব? 55 টো তলত আহি গ'ল, ওপৰত আহি গ'ল 3। এইটো 50 এভাৰেজটো কাটি দিয়া দুবাৰ, অৰ্থাৎ 3 2 গুণ 6 ছেকেণ্ড। 6 ছেকেণ্ড সময়ৰ প্ৰয়োজন হ'ব যদিহে ৰেলগাড়ীখনে মানুহজনক ক্ৰছ কৰিব বিচাৰে। তো আমি ষ্টেপ বাই ষ্টেপ যাব লাগিব। প্ৰথমতে আমি ৰিলেটিভ স্পীড উলিয়াব লাগিব, আমি ট্ৰেইনখনৰ লেন্থ জানিব লাগিব, আৰু ট্ৰেইনখনৰ লেন্থটোৱে যে ট্ৰেইনখনে যাব লাগিব যদি মানুহ এজনক পাছ কৰে সেই বস্তুটো আমি জানিব লাগিব। যেতিয়া ইয়াতে ডাটাখিনি আমি ইউজ কৰিম আমাৰ লগে লগে এনসাৰটো আহি যাব। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন। ইয়াতে কি কৈছে? ইয়াতে কৈছে এ মেন, আমাৰ অপশ্যন কোনটো আছিলে ইয়াৰ আগৰ কুৱেশ্যনটো? আছে নে নাই? 6 ছেকেণ্ড। চোৱা, অপশ্যন ডি 6 ছেকেণ্ড আছে। তো অপশ্যন ডি আমাৰ ইয়াৰে কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যন এইটো। ইয়াতে কি কৈছে? এ কেন ডু এ ৱৰ্ক ইন 30 ডেজ। এ এটা কাম কৰিব 30 দিনত। হি ডিড দ্য ৱৰ্ক ইন 10 ডেজ। A can do a work in 30 days. He did the work in 10 days. B completed the remaining part of the work in 30 days. Okay. আমাক কৈছে A নামৰ মানুহজনে এটা কাম 30 দিনত কৰিব পাৰে। ঠিক আছে, 30 দিনত কৰিব। তাৰপিছত কি কৈছে? A 10 দিন কাম কৰিছে। কুৱেশ্যনটো একদম লেংগুৱেজ বিলাক ঠিক নহয় দেই, লেংগুৱেজ বিলাক একদম ঠিক হোৱা নাই। মোষ্ট প্ৰবাবলি আৰু অলপমান পেপাৰখন বেটাৰ হ'ব পাৰিলেহেঁতেন। ইয়াতে কৈছে হি ডিড দ্য ৱৰ্ক ইন 10 ডেজ। ইন 10 ডেজ কি বস্তু হয়? He did the work for 10 days দিব লাগিছিল, 10 দিনৰ কাৰণে কাম কৰিছে। বাৰু যিয়ে নহওক, তো এটা 10 দিনৰ কাৰণে কাম কৰা বুলি কৈছে এ। তাৰপিছত কৈছে বি কমপ্লিটেড দ্য ৰিমেইনিং পাৰ্ট। বি এ বাকী ৰৈ যোৱা কামখিনি 30 দিনত কৰিছে। বি এ কি কৰিছে? যিখিনি ৰৈ গৈছে, চোৱা কথাটো এনেকুৱা, এ গোটেই কামটো কৰিব পাৰে 30 দিনত, তাৰে ভিতৰত 10 দিন কাম কৰিছে। এতিয়া এ যদি 10 দিন কাম কৰিছে মানে কিমান দিনৰ কাম ৰৈ গ'লনো? ৰৈ গৈছে কিমান দিনৰ কাম? ৰৈ গৈছে 20 দিনৰ কাম। 10 দিনৰ কাম কৰিলে ন, তো এৰ 20 দিনৰ কাম এটা লৈ গৈছে, আৰু এৰ 20 দিনৰ যিমানখিনি কাম ন, সেই কামখিনি কৰিবলৈ বিক কিমান দিন সময় লাগে? বিক লাগে 30 দিন। মানে আমি এনেকৈ ধৰি ল'ব পাৰিম নে যে এ 20 দিনত যিমানখিনি কাম কৰে, বি এ 30 দিনত সেই একেখিনি কাম কৰে? সেই একেখিনি কাম কৰে, ক'ব পাৰিম? য়েছ, ক'ব পাৰিম। এতিয়া ইয়াৰে পৰা আমি যদি এলচিএম ওলাই দিওঁ, এলচিএম কিমান আহিব? 60 আহিব। ইয়াৰে পৰা তোমালোকে ক'ব পাৰিবা এৰ এফিচিয়েঞ্চি 3, বিৰ এফিচিয়েঞ্চি কিমান আহি গ'ল? 2 আহি গ'ল। এ আৰু বিৰ এফিচিয়েঞ্চি আমি গম পাই গ'লো, হয়নে? এ আৰু বিৰ এফিচিয়েঞ্চি গম পাই গ'লো। নহ'লে তোমালোকে এনেকৈ নকৰি এইটোও কৰিব পাৰিলাহেঁতেন। যদি মই ধৰি লওঁ যে এৰ এফিচিয়েঞ্চি হৈছে এ, নহ'লে 20 দিনত কিমান কাম কৰিব? 20 এ। এ 20 দিনত ইমানখিনি কাম কৰে। আৰু এই যিমানখিনি কাম কৰিছে এ, সেই একেখিনি কাম বি এ 30 দিনত কৰিছে। বি এ কিমান দিনত কৰিছে? 30 দিনত কৰিছে। ইয়াৰে পৰা যদি আমি এফিচিয়েঞ্চি ওলাই দিওঁ, কি আহিব? এ বাই বি আমি যদি উলিয়াবলৈ যাওঁ আমি দেখিম 3/2 আহিব। অৰ্থাৎ এ এদিনত 3খন কাম কৰে, বি এ এদিনত 2খন কাম কৰে। ডান। এ এদিনত কৰিছে 3খন, বি এ কৰিছে 2খন কাম। টোটেলত কিমানখন কাম হৈ গ'ল? টোটেলত কাম হ'ল 5খন। এ কৰিছে 3খন, বি কৰিছে 2খন, টোটেলত 5খন কাম হৈ গ'ল। নেক্সট আমি যদি কুৱেশ্যনত চাওঁ আৰু কি আছে? বি কমপ্লিটেড দ্য ৰিমেইনিং পাৰ্ট অফ দ্য ৱৰ্ক ইন 30 ডেজ। অ'কে, ডান। তাৰপিছত আমাক কি কৈছে? ইন হাউ মেনি ডেজ বি কেন কমপ্লিট দ্য হোল ৱৰ্ক। আমাক কৈছে বি এ গোটেই কামটো কিমান দিনত কৰিব। চোৱা, বিৰ এফিচিয়েঞ্চি হৈছে 2। এতিয়া বি এ কিমান দিনত কৰিব? আমাক টাইম উলিয়াব দিছে। টাইম ইকুৱেল ফৰ্মুলা কি আছিলে? ফৰ্মুলা আছিলে টোটেল ৱৰ্ক ডিভাইডেড বাই এফিচিয়েঞ্চি। আমি এতিয়া এফিচিয়েঞ্চি গম পাই গৈছো, এফিচিয়েঞ্চি 2 আহিব। বিৰ এফিচিয়েঞ্চি 2। কিন্তু টোটেল ৱৰ্ক কিমান? টোটেল ৱৰ্ক উলিওৱাৰ কাৰণে আমি চাব লাগিব এ গোটেই কামটো কিমান দিনত কৰিছিলে। এ গোটেই কামটো কৰিছিলে 30 দিনত। এৰ এদিনৰ এফিচিয়েঞ্চি কিমান? এদিনৰ এফিচিয়েঞ্চি হৈছে 3। এদিনৰ এফিচিয়েঞ্চি এৰ 3।
এদিনত যদি 3খনকৈ কাম কৰে 30 দিনত কিমানখন কাম কৰিব 30 পূৰণ 3 30 3 গুণ 90 মানে টোটেল ৱৰ্ক হৈ যাব আমাৰ 90 আৰু এইখিনি ক্যালকুলেট কৰিলে আমাৰ আনসাৰ আহিব 45 ডেজ মানে 45 দিনত বিএ সেই গোটেই কামটো সম্পূৰ্ণ কৰি দিব অপচন সি আমাৰ কি হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ আহি যাব কোৱেশ্চনটো ক্ৰিটিকেল আছিলে কোৱেশ্চনটো গোটেই ইজি নাছিলে কিন্তু বুজি পোৱাৰ পিছত এটা কথা সিওৰ ক্যালকুলেশন বহুত দীঘলীয়া নাছিলে ক্যালকুলেশন খুব শৰ্ট আছিলে ইয়াতে দেখিলাই তোমালোকে ন জাস্ট এটা লাইন লিখিছো তাৰ পিছত এইটো ৰেশিও আহিছে এ আৰু বিৰ এফিচিয়েন্সি তাৰ পিছত এইটো ফৰ্মুলা আমি লগালো লগে লগে আনসাৰ আহিছে মাত্ৰ দুটা লাইন আমি লিখিব লাগে কিন্তু বুজি পাই পেলাই বুজি নোপোৱাকৈ এই দুটা লাইন তোমালোকৰ হয়তো আইডিয়া নাহিবও পাৰে তো আমি এইটো কোৱেশ্চন হওক বা ইয়াৰ আগৰ কোৱেশ্চনটোৰ পৰা হওক যদি কিবা শিকিব লগা বস্তু আছে যদি কিবা এটা আমি যদি আপকামিং কিবা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো এটা বস্তু তোমালোকে মাইণ্ডত ৰাখি থৈ দিয়া আগৰ নিচিনা মেথছৰ কোৱেশ্চন তোমালোকে আৰু নোপোৱা গ'ল আৰু সেইটো টাইম গুচি গ'ল এতিয়াৰ মেথছৰ কোৱেশ্চনৰ লেভেল বিলাক এনেকুৱা নহয় যে বহুত টান আহে বহুত টান বুলিও এতিয়া এইটো কোৱেশ্চন তোমালোকে বহুত টান বুলিও ক'ব নোৱাৰিবা কাৰণ কোৱেশ্চনত আমি ক্যালকুলেশন খুব কম কৰিছো এৰে আগৰ কোৱেশ্চনত আমি ক্যালকুলেশন খুব কম কৰিছো কিন্তু গোটেইখিনি কথা এনো কনসেপচুয়ালি বহুত বেছি ষ্ট্ৰং থাকিব লাগে কনসেপচুয়ালি ষ্ট্ৰং থাকিলেহে ইমানখিনি থিংকিং আহিব আদাৰৱাইজ নাহে আদাৰৱাইজ সব ভুল হৈ যাব বাৰু নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে এৰে কৈছে এ পাইপ ক্যান এম্পটি এ ফুল ট্যাঙ্ক ইন 15 আৱাৰ্স এ নামৰ পাইপটোৱে এটা ট্যাঙ্ক এটা 15 ঘণ্টাত খালী কৰিব পাৰে খালী কৰিব পাৰে তাৰপিছত কি কৈছে another pipe can fill the tank in 12 hours আচ্ছা another pipe আছে বি বুলি কৈ দিলো 12 ঘণ্টাত ভৰ্তি কৰিব পাৰে চাবাৰে এ পাইপটোৱে খালী কৰে বি পাইপটোৱে ভৰ্তি কৰে both pipes are open together then how many hours will be needed to fill the tank completely okay আমাক কৈছে যদি দুটা পাইপ একেলগে খুলি দিয়া হয় তো দুটা পাইপ খুলি দিলে এফিচিয়েন্সি আমি লৈ ললো 60 এটো হৈ গল টোটাল ওয়ার্ক টোটাল ক্যাপাসিটি এৰে পৰা ইয়াতে হৈ গল 4 এফিচিয়েন্সি আৰু বি ৰ হৈ গল 5 এৰে তোমালোকে দেখিবা এ নামৰ পাইপটোৱে কি কৰি আছিল খালি কৰি আছিল না এমটি এ ফুল ট্যাঙ্ক বুলি কৈছে খালি তো খালি কৰি থাকিলে এফিচিয়েন্সি হৈ যাব নেগেটিভ বি এ কি কৰি আছে ফিল কৰি আছে তো বি এফিচিয়েন্সি হৈ যাব পজিটিভ এতিয়া এ আৰু বি যদি লগ হৈ কাম কৰে নেট এফিচিয়েন্সি কি হ'ব চোৱা এ নামৰ পাইপটোৱে 1 ঘণ্টাত 4 লিটাৰ পানী বাহিৰত ওলাই দিয়ে আৰু বি নামৰ পাইপটোৱে কি কৰে বি নামৰ পাইপটোৱে 1 ঘণ্টাত 5 লিটাৰ পানী ট্যাঙ্কৰ ভিতৰত ভৰাই দিয়ে আলটিমেটলি আমি গম পাই গলো টোটেলত কি হ'ব টোটেলত 1 লিটাৰ পানী এটা পজিটিভ থাকিব 1 লিটাৰ পানী এটা এক্সট্ৰাকৈ সোমাই থাকিব এভৰি আৱাৰ তো 1 লিটাৰকৈ পানী যদি সোমাই এইটো হৈছে আমাৰ নেট এফিচিয়েন্সি দুয়োৰে মিলি পেলাই এফিচিয়েন্সি এই এফিচিয়েন্সিটোৰে এইটো ক্যাপাসিটি হৰণ কৰি দিয়া অৰ্থাৎ 60 হয় 60 আৱাৰ্স 60 ঘণ্টাৰ প্ৰয়োজন হ'ব আৰু 60 ঘণ্টা ট্যাঙ্কটো ভৰ্তি হৈ যাব অপচন সি আমাৰ ইয়াৰে কাৰেক্ট হৈ গ'ল ঠিক আছে অপচন সি আমাৰ কাৰেক্ট হৈ গ'ল 60 ঘণ্টাত কি হ'ব গোটেই ট্যাঙ্কটো আমাৰ ভৰ্তি হৈ যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াৰে কি কৈছে the ratio of marks obtained by A and B in a paper is 3:4 বুলি কৈছে A আৰু B এ এখন এটা এক্সামৰ কথা কৈছে এটা এক্সামত পোৱা নম্বৰৰ অনুপাত আমাক দিয়া আছে ৰেশিও 3:4 দেন আমাক কি দিয়া আছে later the marks of each student of the class in that paper is increased by 10% তাৰ পাছত কি হৈছে তাৰ পাছত দুজনৰ নম্বৰ 10 নম্বৰ বাঢ়ি গৈছে চাবা দে আগতে ৰেশিও আছিল আগতে সিহঁতৰ নম্বৰৰ এইটো আছিল অনুপাত 3:4 তাৰপিছত 10 নম্বৰ দুয়োৰে বাঢ়ি গ'ল সকলোৰে বাঢ়া বুলি কৈছে ঠিক আছে মাৰ্ক the mark of each student of the class in that paper is increased by 10 then the new marks of B in that paper is 90 okay যেতিয়া 10 নম্বৰ বাঢ়িছে তেতিয়া B নম্বৰ হৈ গৈছে 90 সো কথাটো এনেকুৱা আগতে আছিল কিবা এটা নম্বৰ যেতিয়া 10 নম্বৰ বাঢ়িছে তেতিয়া আছে হৈ গ'ল 90 তো আগতে কিমান হ'ব আগতে হ'ব 80 যদি আগতে 80 আছিল তাৰ পিছত 10 নম্বৰ এটা বাঢ়ি গ'ল প্লাস 10 হৈ গ'ল হৈ পেলাই आंसर কিমান আহিব 90 হৈ গ'ল সেইখিনি কথা কৈছে ন ইয়াতে একো ডাঙৰ কথা কোৱা নাই আমাক কৈছে যে 10 নম্বৰ এটা বৃদ্ধি পোৱাৰ পিছত 90 হৈ গৈছে ঠিক আছে বাৰু এইখিনিলৈকে বুজি পালো এতিয়া এই 80 নম্বৰটো কি হয় ন এইটো হৈছে আগতে পোৱা নম্বৰ আগতে কিমান পাইছিলে বি এ আগতে বি এ পাইছিলে 4 ৰেশিও আমি ইয়াতে ডাইৰেক্টলি ক'ব পাৰিম যে 4 ৰেশিও is equal 80 এর পৰা r equal তোমালোকে ডাইৰেক্টলি উলিয়াব পাৰিবা 20 তো r ৰ ভ্যালুটো যেতিয়া 20 আহি গ'ল r ৰ ভ্যালুটো 20 আহাৰ পাছত আমি এই r ৰ ভ্যালুটো বা ৰেশিওৰ ভ্যালুটো আমি ইউজ কৰি পেলাই আমাক কৈছে হোৱাট ইজ দ্য নিউ ৰেশিও অফ a and b তো a আৰু b ৰ বৰ্তমানৰ নম্বৰটো আমি উলিয়াব পাৰিম আমি b টো অলৰেডি গম পাও যে b এ বৰ্তমান মাৰ্ক পাই আছে 90 a কিমান পাব নো a এইটো হৈছে 20 ৰেশিও 20 ইনটু কি হ'ব 3 অৰ্থাৎ 60 তো a ৰ 60 মাৰ্কটো হৈছে আগৰ মাৰ্ক কতে 60 মাৰ্ক পাইছিলে b যেনেকৈ আগতে 80 মাৰ্কস পাই আছিল ঠিক তেনেদৰে a আগতে কিমান পাই আছিল 60 এটা কি হৈছে 10 মাৰ্কস এটা বাঢ়িছে 10 মাৰ্কস বাঢ়িছে মানে কি হ'ব 70 হৈ যাব তো আমাৰ 70:90 হৈ যাব অনুপাত আৰু ইয়াৰ কাৰেক্ট আনসাৰ আহি গ'ল 7:9 আছে নে অপচন 7:9 ক'ত আছে অপচন সি আমাৰ কাৰেক্ট হৈ যাব অপচন সি ত আছে আমাৰ 7:9 তো 10 মাৰ্ক এটা যেতিয়া বাঢ়িব তেতিয়া a আৰু b ৰ মাৰ্কৰ ৰেশিও হৈ যাব 7:9 নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে
খুব ইজি কুৱেশ্যন, এনেকুৱা কুৱেশ্যন আমি ডাইৰেক্টলি আলোচনা কৰিছো, আমি 5 ডে ষ্টাডি প্লেনতো আলোচনা কৰিছিলো। য'ত আমাক কৈছে ফাইণ্ড দ্য থাৰ্ড প্ৰপৰ্চনেল অফ 25 and 10। যদি আমাক এনেকুৱা দুটা সংখ্যা দি পেলাই আমাক যদি তৃতীয় সমানুপাত উলিয়াব দিয়ে, তৃতীয় সমানুপাতটো উলিয়াবলৈ দিলে আমি কৰিব কি লাগে? আমি চিম্পল ফৰ্মুলা ইউজ কৰিব লাগে b স্কয়াৰ বাই a। এতিয়া b মানে কোন? b মানে হৈছে পিছৰ সংখ্যাটো, অৰ্থাৎ 10। 10ক স্কয়াৰ কৰিলে কি হ'ব? 10 স্কয়াৰ ডিভাইডেড বাই 25। তো এনসাৰ কিমান আহিব? 100/25, অৰ্থাৎ 4 আমাৰ কাৰেক্ট এনসাৰ আহিব। যিসকলে 4 দিছে এনসাৰ সিহঁতৰ কাৰেক্ট। 4 আছে নে অপচনত? ইয়েস, অপচন চি। মোৰ এনেকুৱা কিয় লাগি আছে মেক্সিমাম কুৱেশ্যনৰ এনসাৰ চি এ হৈ যায় আছে ন? এইটোৰো চি, ইয়াৰ আগৰটোৰো চি। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন। ইয়াতে কি কৈছে? ইয়াতে কৈছে ইন এ 70 লিটাৰ মিক্সাৰ দ্য ৰেচিঅ অফ মিল্ক এণ্ড ৱাটাৰ ইজ 3:1। এটা 70 লিটাৰ মিক্সাৰ এটা আছে, তাতে ৱাটাৰ আৰু মিল্ক আছে, ঠিক আছে। দেন আমাক কি কৈছে? হাউ মাছ ৱাটাৰ উইল নিড টু মেক দ্য ৰেচিঅ, হাউ মাছ ৱাটাৰ উইল নিড টু মেক। অকে, কুৱেশ্যন বিলাক একদম ইনকমপ্লিট দেই। কি লিখিছে নাজানো, প্ৰিন্টিং মিষ্টেক নে কাৰ মিষ্টেক। অসমীয়াটো বাৰু অলমোষ্ট ঠিকে আছে। ইয়াত আৰু কিমান লিটাৰ পানী? হাউ মাছ ৱাটাৰ উইল নিড টু এড বুলি দিব লাগিছিলে, নিড টু এড টু মেক দ্য ৰেচিঅ 2:1। তো আমাক এতিয়া চোৱা, আমাক এতিয়া কৈছে 70 লিটাৰৰ মিক্সাৰ এটা আছে, ঠিক আছে। 70 লিটাৰৰ মিক্সাৰটোত কোন আছে? মিল্ক আৰু ৱাটাৰ আছে। তাত আমি ৰেচিঅ অলৰেডি গম পাওঁ, 3:1 আছে। 3:1 আছে, তো তাৰ পৰা আমি ইচ্ছা কৰিলে মিল্ক আৰু ৱাটাৰৰ আমি ৰেচিঅটো ভগাই দিব পাৰিম। বাৰু যিয়ে নহওক, তো এতিয়া যদি আমি যদি চাওঁ, আমি যদি এনেকৈ কওঁ যে 3:1 ৰেচিঅ আছে, তো সেইটোক আমি x বুলি কৈ দিওঁ। 3x ডিভাইডেড বাই 3:1 আছে ন, তো x। তো এইটো এটা ৰেচিঅ, ঠিক আছে। এইটো এটা ৰেচিঅ, ইয়াতে মিল্ক এইখিনি আছে, ৱাটাৰ আছে এইখিনি। ইয়াৰ লগত আমাক কৈছে কিবা এটা যোগ কৰিম। কি যোগ কৰিম আমি নাজানো। আমাক সাপোজ কৈ দিলে y এটা যোগ কৰিম, এটা y এটা যোগ কৰিম। কি যোগ কৰিম? না আমি ৱাটাৰ ৰংছে ন, মিল্ক এণ্ড ৱাটাৰ, ঠিক আছে। ইয়াতে যোগ নকৰো, আমি তলৰ সংখ্যাটো যোগ কৰিম। ইয়াতে আমি y যোগ কৰিম, মানে কিবা অলপমান পানী যোগ কৰি দিম। আৰু পানী মিহলাৰ পাছত কি হ'ব? নতুন ৰেচিঅ হৈ যাব 2:1, মানে 2/1। এইটো হৈ যাব নতুন ৰেচিঅ। এতিয়া ইয়াতে যদি আমি চাওঁ, আমাৰ ইয়াতে কি আছে? এটা আছে 3x, এটা আছে তলত x। এতিয়া আমি ইয়াতে x টো যদি গুচাই দিব পাৰো, ৰিপ্লেচ কৰিব পাৰো, তেতিয়াহ'লে বাকীখিনি আমাৰ ইজি হৈ যাব। x টো গুচাব পাৰিম নে? নিশ্চয় পাৰিম। কি টেকনিক লগালে ভাল? তো টেকনিকটো এনেকুৱা, আমি যদি কওঁ যে ইয়াতে আছে x, আমি যদি এনেকৈ ধৰি লওঁ যে আমাৰ যিটো 70 লিটাৰৰ মিক্সাৰ আছে, সেই 70 লিটাৰৰ মিক্সাৰটো আমি ডাইৰেক্টলি ইয়াতে কনভাৰ্টে কৰি দিওঁ, তেতিয়া বেছি ইজি হ'ব ন। আমি ক'ব পাৰিম এনেকৈ 4 ৰেচিঅ সমান 70 লিটাৰ। ইয়াৰে পৰা 1 ৰেচিঅ ইকুৱেল কিমান হ'ব? 4 ৰে কাটি দিয়া, 4 1 গুণ 4, 3 থাকি গ'ল, 4 7 গুণ 28, 4 5 গুণ 20, ঠিক আছে। 17.5। তো 17.5 হৈছে 1 ৰেচিঅ'ৰ ভেলু। তো 1 ৰেচিঅ'ৰ ভেলু 17.5 হলে আমি ইয়াতে কি লিখিম? 17.5। আৰু ওপৰত কি লিখিম আমি? 17.5ক 3 গুণ কৰিলে 51, 52.5, 52.5 হল। এইখিনিলৈকে আমাৰ হল। এতিয়া জাষ্ট এইখিনি তোমালোকে সলভ কৰিব লাগে, তোমালোকৰ এনসাৰটো অটোমেটিক্যালি আহিব। 2 ৰে পূৰণ কৰি দিয়া, ক্ৰছ মাল্টিপ্লাই কৰি দিয়া। 35 প্লাস 2y is equal 52.5। তাৰ পৰা 2y ইকুৱেল কি হ'ব? 35 টো ইপিনে গুচি গলে মাইনাস হ'ব ন, মাইনাস কৰিলে 17.5 হ'ব, ঠিক আছে। 17.5, তো 17.5 ডিভাইডেড বাই আকৌ 2 আহিব। 2 8 গুণ 16, 1 আছে 15 হল, 15 হলে 2 7 গুণ 14, 2 5 গুণ 10, 8.75 লিটাৰ। এইটো এনসাৰ 8.75 লিটাৰ আছে নে ইয়াতে? ইয়েস, অপশন সি আছে। তো 8.75 লিটাৰ কেনেকৈ ক্যালকুলেট কৰিলো মই আকৌ এবাৰ ৰিভাইজ কৰাই দিছো। আমি প্ৰথমতে কি কৰিছো, আমাক কৈছে কুৱেশ্যনত 70 লিটাৰৰ এটা মিক্সাৰ আছে। তো এই 70 লিটাৰৰ মিক্সাৰৰ এই টাৰ্মটোৰ পৰা আমি মিল্ক আৰু ৱাটাৰৰ এমাউন্টটো ওলাই লৈছো, যে মিল্ক কিমান আছে, ৱাটাৰ কিমান আছে। ইয়াতে দেখিলো মিল্ক আছে 52.5 লিটাৰ আৰু ৱাটাৰ কিমান আছে? 17.5 লিটাৰ। আমাক এতিয়া কৈছে আমি কিমাননো আৰু ৱাটাৰ এড কৰিম, আমি কিমান পানী মিহলাব লাগিব যাতে ৰেচিঅ'টো 2:1, ৰেচিঅ'টো কি হ'ব? 2:1 হৈ যাব। তাৰ কাৰণে আমি কি কৰিছো, তাৰ কাৰণে আমি ইয়াতে আমি ধৰি লৈছো যে আমি y লিটাৰ পানী এড কৰিম। পানীহে এড কৰিব দিছে, গাখীৰটো তেনেকে থাকিব ন। তো y লিটাৰ পানী যদি এড কৰি দিও, ৰেচিঅ' কিমান হ'ব লাগে? 2:1। তো তাৰ পাছত এইখিনি সলভ কৰাৰ লগে লগে y ভ্যালুটো আমাৰ কিমান আহি গ'ল? 8.75 লিটাৰ, অৰ্থাৎ 8.75 লিটাৰ বা 8 লিটাৰ 3 পোৱা পানী আমি যদি মিক্স কৰি দিও, তেতিয়াহ'লে সিহঁতৰ ৰেচিঅ'টো হৈ পৰিব 2:1। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন এনে কি কৈছে? হাফ অফ এ cubic vessel of as 45 meter is filled with water। এটা কিউবিক ভেসেলৰ কথা কৈছে, এটা ঘনকীয়
ইমান মিটাৰ বাহুৰ ঘন পাত্ৰ এটাৰ আধা অংশ পানীৰে ভৰোৱা আছে 45 মিটাৰ বাহুৰ ওকে তো আমাক এটা কৈছে কিউবিক ভেজেল এটা আছে এটা মানে বক্স টাইপৰ পানী ভৰোৱা ড্ৰাম এটা আছে তেনেকুৱা তো এইটো যদি চাওঁ আধা ভৰোৱা আছে মানে কি আধা ভৰোৱা আছে মানে হাফ ভলিউম ভৰ্তি হৈ আছে ন ভলিউম কি হয় ভলিউম আহিব 45 কিউব এইটো হৈছে ভলিউম কিহৰ ভলিউম এই কিউবিক ভেজেলটোৰ ভলিউম আৰু ইয়াৰে আধা ভৰ্তি হৈ আছে মানে এইখিনি ভৰ্তি হৈ আছে ঠিক আছে এইখিনি বৰ্তমান ভৰ্তি হৈ আছে নেক্সট কি কোৱেশ্চন হৈছে field with weather solid cube of h 20 meter is completely immersed in it okay আমাক কৈছে সরি কাহিনীটো কোৱেশ্চনৰ কিন্তু লেভেল বিলাক সঁচাকে মানিব লগা লেভেল দিছে এইটো সাপোজ এটা ঘন আকৃতিৰ এটা আমাৰ ড্ৰাম এটা আছে যত পানী আমি ভৰাব পাৰো ওকে আৰু আমাৰ পানী ভৰোৱা আছে আধা এইখিনিলৈকে পানী ভৰোৱা আছে ঠিক আছে এইখিনিলৈকে পানী ভৰোৱা আছে বাকিখিনি খালি আছে এতিয়া ইয়াতে যদি আমি এটা যদি আমি সলিড কিউব অফ h ইমান মিটাৰ ওকে আমি যদি এটা যদি কিউব এটা এনেকুৱা কিউব এটা আমি যদি ইয়াতে ভৰাই দিও এইটো যদি ইয়াতে পানী ডুবাই দিও তেতিয়া কি হ'ব পানীৰ লেভেলটো ওপৰত উঠি যাব ন আমি যদি পানীত বালতিত যদি আমি কিবা এটা বস্তু ভৰাই দিও কি হয় পানীটো ওপৰলৈকে গুচি আহে এই কাউৰীৰ কাহিনী এটা আছিলে যে কাউৰীয়ে কি কৰিছিলে বটলত পানী শিল ভৰাই ভৰাই পানীটো ওপৰলৈকে লৈ আনিছিলে তো তেনেকুৱা সেম ষ্ট্ৰেটেজি তো আমি যদি ইয়াতে কিবা এটা বস্তু ভৰাই দিও পানীত কি হ'ব পানীৰ লেভেলটো ওপৰত আহি যাব কিমানখিনি পানীৰ লেভেল ওপৰত আহিব সেইটো আমাক কুৱেশ্যন কৰিছে ফাইণ্ড দ্য ৰাইজ ইন ৱাটাৰ লেভেল ইন দ্য ভেছেল তো পানীটো কিমান লেভেললৈকে ওপৰত আহিব ওকে তো এইটো সলভ কৰাৰ কাৰণে প্ৰথম কথাটো হৈছে 45 মিটাৰৰ ভেছেল এটা আছে এতিয়া 45 মিটাৰৰ ভেছেল যিটো আমাৰ কিউবিক ভেছেলটো আছে এইটোত কি হ'ব পাত্ৰটোত বৰ্তমান ইমানখিনি পৰিমাণৰ পানী আছে এইখিনি হৈছে পানীৰ ভলিউম ঠিক আছে পানীৰ ভলিউম এইখিনি আৰু যিটো হাফ ফিল্ড বুলি কৈছে হাফ ফিল্ড মানে কি হাফ ফিল্ড মানে 45 মিটাৰৰ হাইটো আছিল ন হাইটো 45 মিটাৰ আৰে আধা পুৰা আহিছে আধালৈকে আহিছে হাফ ফিল্ড মানে 45 আধা কিমান হ'ব 22.5 তো 22.5 মিটাৰ বৰ্তমান পানীৰ লেভেল আছে তো এতিয়া ইয়াতকৈ কিমান ওপৰত আহিব আমি সেইটো চাব লাগে আধা ভৰ্তি মানে কি আধা ভৰ্তি মানে সেইটোৱে বুজাই ন যদি এটা বস্তু এটাৰ এটা পাত্ৰ এটাৰ যদি উচ্চতা যদি 45 হয় আৰু তাত সেইটোক যদি কয় যে সেইটো আধা কৰা হৈছে মানে কি 22.5 আহিব ইমান মিটাৰলৈকে বৰ্তমান পানী আছে এতিয়া তাতকৈ কিমান লেভেল উঠিব আমি সেইটো চাব লাগে তাতকৈ কিমান লেভেল উঠিব তো তাৰ কাৰণে আমি কি কৰিব পাৰো আমি যদি ইয়াতে অপচন চাও আমি অপচন চাও যদি অপচন কেইটা বাৰু আমাক জাস্ট কিমান উঠিছে সেইটো দিয়া আছে আমি নেক্সট কি কৰিব পাৰো আমি ইয়াতে যিটো কিউব আছে নতুনকৈ কিউব এটা যে ইয়াতে ভৰাই দিম বুলি কৈছে সেই কিউবটোৰ আমি ভলিউম চাব লাগিব ওকে কিউবটোৰ আমি ভলিউম চাব লাগিব ওকে আৰু কিউবটোৰ ভলিউম যদি চাও আমি কিমান আহিব আমাৰ 20 মিটাৰ আছে কিউবটোৰ h মানে ইয়াৰে ভলিউম আহিব 20 কিউব 20 কিউব কিমান আহিব 8000 হৈছে মিটাৰ কিউব 8000 মিটাৰ কিউব হৈছে আমাৰ কিউবটোৰ ভলিউম আৰু এই কিউবটো যদি আমি যদি ইয়াতে এইটোৰ যদি আমি চাও এইটো কিমান আহিব 45 কিউব মানে কিমান আহিব ক্যালকুলেশন কি বহুত দীঘলীয়া হ'ব জানো এইটো কিবা তো শর্টত আহিব লাগিছিল ন বহুত বেছি দীঘলীয়াটো নহব নালাগে তো আমি যদি 45 ৰ চাও ওকে এইটো কিমান আহিব কিউব ক্যালকুলেট কৰাচোন এবাৰ এটা কৰিব কি লাগে আমাক যেহেতুকে পানীৰ লেভেল কিমান উঠিব সেইটো কৈছে ন তো আমি যদি এই যেটো কিউবৰ কথা কৈছে আমাক ডাঙৰ কিউবৰ সেই ডাঙৰ কিউবটোৰ আমি ভলিউমতকৈ বেটাৰ আমি তাৰ যদি তলৰ যিখন তলৰ সাৰফেস আছে ন সেই সাৰফেস এৰিয়াটো উলাই দিও তেতিয়া হলে আমাৰ এনসাৰটো খুব ইজিলি ডাইৰেক্টলি উলাব তো সাৰফেস এৰিয়া কেনেকৈ উলিয়াই তো সাৰফেস এৰিয়াৰ কাৰণে আমি সকলোৱে জানো সাৰফেস এৰিয়াৰ কাৰণে কি কৰা হয় যিটো সাইডৰ লেন্থ থাকে সাইডৰ লেন্থ ইয়াতে আছে 45 মিটাৰ তো 45 ক আমি যদি স্কয়াৰ কৰি দিও তে কি আহিব আৰু 45 ৰ স্কয়াৰ কৰিবলৈ খুব ইজি কেনেকৈ কৰা যায় প্ৰথমতে ইউনিট ডিজিট এককৰ ঘৰত যেতিয়া 5 থাকে ন এককৰ ঘৰত 5 থাকিলে সেইটো বস্তুক স্কয়াৰ কৰা টেকনিকটো এনেকুৱা প্ৰথমতে 5ক স্কয়াৰ কৰিব লাগে অৰ্থাৎ 5 স্কয়াৰ কিমান 5 স্কয়াৰ 25 তাৰ পাছত ইয়াৰে যোনটো 10th প্লেছত আছে দশকৰ ঘৰত 4 সেই 4টোৰ পাছত কোন আহে 4ৰ পাছত আহে 5 যেনেকে 6ৰ পাছত 7 আহে 7ৰ পাছত 8 ঠিক তেনেদৰে 4ৰ পাছত 5 আহে আৰু সেই 5ৰ লগত আমি পূৰণ কৰিব লাগে 4 5 গুণ কিমান 20 তো এইটো হৈ গল আমাৰ যিটো কিউবৰ কথা কৈ আছিল সেই কিউবটোৰ সাৰফেস এৰিয়া গম পাই গলো তলৰ সাৰফেসখনৰ এৰিয়াটো গম পাই গলো এতিয়া এই যে আমি নতুনকৈ বাহিৰৰ পৰা যেটা কিউব ভৰাই দিম বাহিৰৰ পৰা যেটা কিউবটো ভৰাই দিম সেই কিউবটোৰ এটা ভলিউম থাকিব ঠিক আছে সেই ভলিউমখিনি মেইনলি কিহৰ ওপৰত ইম্প্যাক্ট কৰিব সাৰফেস এৰিয়াৰ ওপৰত তলৰ সাৰফেস এৰিয়াটো কভাৰ কৰি দিব দিলে পানী লেভেলটো ওপৰত উঠি যাব হয় না কথাটো यस তো আমি কি কৰিব লাগে সিম্পলি যেটো এৰিয়া আছে সাৰফেস এৰিয়া সেই সাৰফেস এৰিয়াটো ডিভাইড কৰিব লাগে আমাৰ কিউবটোৰ ভলিউমেৰে ঠিক আছে দ্যাটস ইট এইখিনি কাম সৰি দে এটো আমাৰ আমি সাৰফেস এৰিয়াটোৰে আমি ডিভাইড কৰিব লাগিব কিউবটোৰ ভলিউমক
ঠিক আছে, মানে আলটিমেটলি আমি কৰিব কি লাগে ইয়াতে, আমি ইয়াতে কৰিব লাগে 20 কিউব ডিভাইডেড বাই 45 স্কোয়ার। এইখিনি কৰিলে ইয়াতে দেখিবা 2020 কিউব মানে কিমান আছিলে, ইয়াতে লিখা আছে 8000 ডিভাইডেড বাই 2025। এইখিনি ক্যালকুলেট কৰি দিয়া, তোমালোকৰ কাৰেক্ট এনসারটো ওলাই আহিব। ওকে ডান, সকলোৱে বুজি পালা? যদি আমি এইটো অকনমান সিম্পলিফাই কৰো, এইটো আহিব 81, এতে কিমান আহিব 320, 81 ৰে এইটো কাটিলে কিমান আহিব এপ্ৰক্সিমেটলি 3.95 আহিব জানো, 3.95 কৰি চোৱাচোন, নৰে এবাৰ কাটি 81 ৰে ডাইৰেক্টলি কাটিবলৈ ট্রাই কৰা, এতিয়া কি হ'ব আমি এপ্ৰক্সিমেটলি গম পাম 80 ৰে কিমান যাব, এইটো হৈছে 8 4 গুণ 32 ন, যদি আমি 4 পূৰণ কৰো 81 ৰ লগত 4 মাল্টিপ্লাই কৰিলে 4 আহিব আৰু 3 2 অৰ্থাৎ 3 to 4 আহিব, এইটোতো 3 to 4 নহয় ন, তাতকৈ কম হয় 320 হয়। তো এপ্ৰক্সিমেটলি আমি গম পালো যে 4 তকৈ সৰু হ'ব, এপ্ৰক্সিমেটলি 4 তকৈ সৰু ভ্যালু কোনটো আছে ইয়াৰে, 4 তকৈ সৰু ভ্যালু আছে 3.95, তো এইটোৱে হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। আশা কৰো ক্লিয়াৰ। ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন ইয়াৰে কি কৈছে, ইয়াৰে আমাক কৈছে স্কোয়ার অফ লেন্থ 4 ইউনিট ইজ গিভেন, এটা স্কোয়ার লেন্থ আছে 4 ইউনিট দিয়া আছে আমাক, লগতে কি দিছে ড্ৰ দ্য লাৰ্জেষ্ট সার্কেল that can be drawn inside the square, largest circle, okay, then and draw the smallest circle which can be drawn containing the square, find the ratio of the area of the circles, okay। যদি আমি কুৱেশ্যনৰ ফালে চাওঁ, এটা কৈছে 4 একক দৈৰ্ঘ্যৰ এটা বৰ্গ দিয়া হৈছে, 4 একক দৈৰ্ঘ্যৰ আমি ড্ৰয়িং এটা বনাই লওঁ, তো বৰ্গ বুলি ক'লে এইটো এটা বৰ্গ হ'ব, ঠিক আছে। এতিয়া এই বৰ্গটোৰ আমাক কি কৈছে, বৰ্গটোৰ ভিতৰত আঁকিব পৰা, এই বৰ্গটোৰ ভিতৰত আঁকিব পৰা আটাইতকৈ ডাঙৰ বৃত্তটো অঁকা হয়, ডাঙৰ বৃত্তটো ইয়াৰে ভিতৰত আঁকিব পৰা ডাঙৰ বৃত্তটো কেনেকুৱা হ'ব, এনেকুৱা হ'ব, ইয়েছ এনেকুৱা হ'ব, পুৰা সাইডত লাগি থাকিব। তাৰপিছত কি কৈছে, আৰু বৰ্গটো আগুৰি থকা আটাইতকৈ সৰু বৃত্তটো অঁকা হ'ল, বৰ্গটোত আগুৰি থকা আটাইতকৈ সৰু বৃত্তটো, বৰ্গটোক আগুৰি থকা, এইটো কুৱেশ্যনটো অকমান, কুৱেশ্যন বিলাক সঁচাকৈ কুৱেশ্যন বিলাক মোৰ এনেকুৱা কিয় ফিল হৈ আছে যে অকনমান কুৱেশ্যন বিলাক বেটাৰ হ'ব পাৰিলেহেঁতেন, অকনমান কুৱেশ্যন বিলাকৰ ক্লিয়াৰিটি দিব পাৰিলেহেঁতেন ষ্টুডেণ্টছক, যাতে সকলোৱে কৰি পেলাই ভাল পায়, কিন্তু বেছি ক্ৰিটিকেল বনাই থৈ দিছে কুৱেশ্যন বিলাক, অকমান ডিকোড কৰিবলৈ হয়তো তোমালোকৰ টাইম লাগিব পাৰে, কিন্তু উপায় নাই আৰু পৰীক্ষাত দিছে যেতিয়া আৰু আমি এইটো একচেপ্ট কৰিব লাগিব। তো আৰু হয়তো এনেকুৱাও হ'বলৈ যাব পাৰে যে ইয়াৰে পাছত আমাৰ নেক্সট যিকেইটা এক্সাম হ'ব তাতো তেনেকুৱাই হৈ আছে। মই এটা কাম কৰি দিওঁ, মই সেপাৰেটকৈ দুটা ডায়েগ্ৰাম বনাই দিওঁ যাতে তোমালোকৰ বুজিবলৈ অকমান সুবিধা হয়। তো এৰে কুৱেশ্যন আমাক এনেকুৱা ধৰণৰ কাহিনীৰ কথা কৈছে, বাৰু মোৰ একজেক্টলি হোৱা নাই যদিও মই বনাবলৈ চেষ্টা কৰিছো এইটো। তো আলটিমেটলি আমাক এটা কৈছে, আমাক এটা 4 ইউনিট এটা সেই এটা আছে, কি আছে স্কোয়ার 4 ইউনিটৰ, 4 ইউনিট মানে 4 সেন্টিমিটাৰ বুলি ধৰি লোৱা, 4 সেন্টিমিটাৰ বা যিকোনো ধৰিব পাৰা, 4 সেন্টিমিটাৰ ধৰিলে তোমালোকৰ আনসাৰ আহিব, 4 মিটাৰ ধৰিব পাৰা, 4 কিলোমিটাৰ, 4 সেন্টিমিটাৰ মই ধৰি ললো, এটা স্কোয়ার এটা আছে, স্কোয়াৰৰ সাইড আমাক কৈছে স্কোয়াৰটোৰ চাৰিওফালেৰে এটা বৃত্ত আঁকিছে, আৰু এবাৰ স্কোয়াৰটোৰ ভিতৰত এটা বৃত্ত আঁকিছে সকলোতকৈ ডাঙৰ, এই বৃত্ত দুটাৰ আমাক ৰেচিঅ উলিয়াব দিছে, ইয়াতে ৰেচিঅ অনুপাত, ঠিক আছে। ল'ৰা এজনে 2:π দি দিছে, ভাবিছে পাই ভ্যালুটো আছে এইটোৱে আনসাৰ হ'ব, তেনেকুৱা নহয় বাৰু। আমাক সাৰ্কেলৰ এৰিয়াৰ কি উলিয়াব দিছে, ৰেচিঅ উলিয়াব দিছে। প্ৰথমতে সাৰ্কেলটোৰ এৰিয়া উলিওৱাৰ আগত তোমালোকে জানিব লাগিব ইয়াৰ ৰেডিয়াস কি হয়, ৰেডিয়াস, তো ৰেডিয়াস কেনেকৈ উলিয়াবা, তো তাৰ কাৰণে ইয়াতে যদি কওঁ ন, এই বৃত্তটোৰ গোটেই লেন্থটো হৈছে 4 সেন্টিমিটাৰ, মানে ইয়াৰ ৰেডিয়াস হৈ যাব, ইয়াৰ যিটো ডায়ামিটাৰ আছে ন, ডায়ামিটাৰটো 4 হৈ যাব, তো ৰেডিয়াস কিমান হ'ব, ৰেডিয়াস হৈ যাব 2। এটা বৰ্গ এটাৰ ভিতৰত আঁকিব পৰা সকলোতকৈ ডাঙৰ যিটো বৃত্ত থাকে ন, সেই ডাঙৰ বৃত্তটো ৰেডিয়াস হৈছে যিটো স্কোয়াৰৰ লেন্থ থাকে তাৰ আধা, বা এইটো তোমালোকে যে ভালদৰে মন কৰা ন, ভালদৰে মন কৰিলে দেখি পায় যে এই যিটো আমাৰ মাজেৰে মই যে এটা লাইন আঁকিলো, এই লাইনটো কিমান নো, এই লাইনটো তোমালোকে দেখি পেলাই এনেকুৱা ফিল হৈছে নে যে এই লাইনটো আমাৰ স্কোয়াৰৰ সাইডৰ সমান, অৰ্থাৎ ডায়ামিটাৰটো 4 সমান, ডায়ামিটাৰ যদি 4 হয় ৰেডিয়াস কিমান হ'ব, 2 হ'ব। ঠিক তেনেদৰে যদি এইটোত চাও, এইটোত কি দেখিবা তোমালোকে, এইটো যিটো আমাৰ কৰ্ণ আহিব ডায়াগনেল, এই যিটো ডায়াগনেল আছে সেই ডায়াগনেলটো কি হ'ব, এই ডায়াগনেলটোৱে হৈ যাব এইটো বৃত্তটোৰ আমাৰ ডায়ামিটাৰ। তো অলৰেডি আমি গম পাও ইয়াৰ কি হয়, ইয়াৰ সাইড লেন্থ আছে 4 সেন্টিমিটাৰ, যদি 4 সেন্টিমিটাৰ হয় আমি এইটো কিমান হ'ব, এইটো 4 ন, তো আমি ডায়াগনেলৰ লেন্থ উলিয়াব নোৱাৰিম জানো, নিশ্চয় পাৰিম, পাইথাগোৰাছ থিওৰেম লগাই দিয়া, ঠিক আছে, পাইথাগোৰাছ থিওৰেম লগাব পাৰা। লগতে তোমালোকে যদি ফৰ্মুলাও মনত ৰাখা, এইটোক আমি a ৰুটটো বুলি কওঁ, a ৰুটটো মানে কি হ'ব 4 ৰুটটো আহি যাব, ইয়াতে যিটো ডায়াগনেল আছে এইটো আহি যাব 4 ৰুটটো, ডায়াগনেল যদি 4 ৰুটটো হয় ৰেডিয়াস কিমান হ'ব, ৰেডিয়াসক 2 ৰে হৰণ, অৰ্থাৎ ৰেডিয়াস ইকুৱেল আমাৰ কিমান আহিব, ৰেডিয়াস ইকুৱেল আহিব ইয়াতে 2 ৰুটটো। তো আমি গম পাই গলো
যে যিটো ডাঙৰ সাৰ্কেল আছে বাহিৰেৰে সেই সাৰ্কেলটোৰ ৰেডিয়াস হৈছে এইটো আৰু ভিতৰত যিটো সাৰ্কেল ড্ৰ কৰিছো তাৰ ৰেডিয়াস হৈছে 2 তো ৰেডিয়াস দুইটা গম পাই গলো এটা ফৰ্মুলা কি আছিল ফৰ্মুলা আছিল পাই r স্কয়াৰ এৰিয়াৰ ফৰ্মুলা কি আছিল পাই r স্কয়াৰ আমাক কোনটোৰ ৰেশিও যে ওলাব দিছে ৰেশিও যদি আমি এইটোৰ যদি পাই r স্কয়াৰ ফৰ্মুলাটো লগাই দিও কিমান আহিব এইটো পাইটো তো পাইয়ে থাকক বাৰু r স্কয়াৰ মানে কি হ'ব ৰেডিয়াসটো স্কয়াৰ কৰিম তো 4 আহিব আৰু ৰুটটো স্কয়াৰ কৰিলে 2 আহিব মানে 8 পাই হৈছে এইটো বৃত্তৰ এৰিয়া ঠিক তেনেদৰে যদি আমি সৰু সাৰ্কেলটোৰ ভিতৰত চাও ভিতৰৰ যিটো সাৰ্কেল আছে এইটোৰ যদি আমি উলিয়াব যাও আকৌ কি হ'ব পাই r স্কয়াৰ মানে কি এইটো 2 স্কয়াৰ মানে কি 4 পাই তো এটা আহি গল আমাৰ 4 পাই আৰু এটা আহিছে আমাৰ 8 পাই ঠিক আছে আমাক এটা কোৱেশ্চনত কি কৈছে চোৱা কোৱেশ্চনত কৈছে draw the largest circle that can be drawn inside the square and draw the smallest circle which can be drawn containing the square মানে স্কয়াৰটো থাকিব ভিতৰত থাকিব আমাক যোনটো কন্টিনিউয়াস স্কয়াৰ বুলি কৈছে এইটো কৈছে পিছফত প্ৰথমতে কৈছে এইটো মানে এই যোনটো আমাৰ ৰেশিও ওলাব ৰেশিওটো আমি উলিয়াব লাগিব এইটো 4 পাই is to 8 পাই কাৰণ এইটো মই কিয় পঢ়িলো এবাৰ কাৰণ আমি এনেকুৱা কৰিব নোৱাৰো যে 8 পাই is to 4 পাই উলাই দিম এইটো আমাৰ ৰং হৈ যাব এইটো যদি কৰি দিও না এইটো ৰং হৈ যাব আমি চাব লাগিব আমাক প্ৰথমতে কাৰ অনুপাত কৈছে তো এইটো দিছে ন এটা এইখিনি কাট কৰিলে দেখিবা পাই কাট খাই গল 4 ৰে কাটিলে কিমান যাব এইটো থাকি যাব 1 ইয়াতে আহিব 2 অৰ্থাৎ 1:2 আমাৰ ফাইনালি आंसर তো অপচন এ আমাৰ কাৰেক্ট আহি যাব ঠিক আছে এৰে কাৰেক্ট आंसर কিমান হ'ব অপচন এ নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে এৰে কৈছে the sum of the two digits x and x plus 5 is equal to 39 sum of two digits x and x plus 5 is 39 বুলি কৈছে তো x লিখিলো x plus 5 লিখিলো sum of the two digits of x and ইমান is equal 39 কৰি দিছে এইখিনি সলভ কৰিলে কিমান হ'ব 2x equal 34 then x equal আহি গল 17 x ৰ ভ্যালুটো আহিয়ে গল সব কিবা উলিয়াব দিছে নেকি ইয়াতে find the value of x খুব ইজি কোৱেশ্চন আছিল ইয়াতে খুব ইজি কোৱেশ্চন আছিল এইটো আশা কৰো সকলোৰে কাৰেক্ট आंसर আহিছে এইজন কাৰ নাজানো 26 বাৰু একদমই নহয় তো আমাৰ কাৰেক্ট आंसर আহিব 17 অপচন ডি আমাৰ কাৰেক্ট आंसर আহিব খুব সিম্পল কোৱেশ্চন আছিল নেক্সট কোৱেশ্চনৰ ফালে আহিছো ইয়াতে কি কৈছে ইয়াতে কৈছে 64 printers can complete 30 copies 64 printers can complete 30 copies of a book in 28 hours 64টা প্ৰিন্টাৰে কি কৰিব পাৰে 30টা কপি এখন কিতাপৰ 28 ঘন্টাত 30খন কপি বনাব পাৰে 28 ঘন্টাত in how many hours can 56 printers complete the same number of copies okay তো আমাক ইয়াতে 64টা প্ৰিন্টাৰৰ কথা কৈছে আৰু কিমানকৈ কাম কৰে 30খন কিতাপ বনায় ন আৰু কাম কিমান ঘন্টাকৈ কৰে কাম কৰিব 28 ঘন্টাকৈ 28 ঘন্টাকৈ কাম কৰিলে কিমানখন কিতাপ ওলাব 30খন 30খন কিতাপ বুলি যে কৈছে এইটো হৈছে ওয়ার্ক ঠিক আছে আমি MDH ফৰ্মুলা সকলোৱে জানো MDH W আৰু R1 আছিলে M1 D1 H1 divided by W1 আৰু R1 আছিলে আৰু ইয়াতে আমাৰ এই যোনখন 30খন কপি বনোৱা বুলি কৈছে না 30 টো হৈছে ওয়ার্ক তো এইটো বস্তু মাইন্ডত ৰাখিবা যে কোনটো বস্তু কি হয় সেইটো বস্তু চিনি পোৱাৰ পিছত কোৱেশ্চনটো ইজি হৈ যায় আমাক এতিয়া ইয়াতে কৈছে how many hours can 56 printers complete the same number of copies এতিয়া কৈছে 56 টা প্ৰিন্টাৰে কিমান ঘন্টাত h উলিয়াব দিছে কিমান ঘন্টাত সেই সেম নাম্বাৰ অফ কিতাপ মানে 30 কপিজ কমপ্লিট কৰিব এতিয়া ইয়াতে দুয়োফালে ওয়ার্ক সমান যেতিয়া 30 কাটে খাই যাব আলটিমেটলি কামত নাহিলে 28 2 গুণ 56 জানো ইয়েস 2 ৰে এইটো কাটিলে 3 2 32 মানে কারেক্ট आंसर কিমান আহিব 32 আৱাৰ্স তো অপচন ডি আমাৰ কারেক্ট হৈ যাব তো h ইকুৱেল আমাৰ আহি গল 32 আৱাৰ্স ওকে ডান সকলোৰে আহিছে आंसर খুব সিম্পল আছিল ইয়াতো এটা লাইনৰে কোৱেশ্চন আছিল ওয়ান লাইনাৰ কোৱেশ্চন আছিল নেক্সট কোৱেশ্চন এইটো ফালে আহিছে এতে কি কৈছে এতে কৈছে while selling a bed cover অকনমান অস্পষ্ট হ'ব পাৰে তোমালোকে কোৱালিটিটো ইমপ্ৰুভমেন্ট কৰিলে নিশ্চয় দেখি পাবা যদি তাৰ পাছৰ প্ৰবলেম হয় মই কৈ আছো শুনি ললেই হ'ল এতে কৈছে এজন খুচুৰা ব্যৱসায়ীয়ে 60% ৰেহাই মূল্যত বিছনা চাদৰ এখন বিক্ৰী কৰিছে 60% ৰেহাই মূল্যত while selling a bed cover a retailer gives a discount of 7% okay 60% ডিসকাউন্ট দিছে তাৰপিছত if he had given a discount of 9% he would have got ₹15 less as profit তো যদি 9% ৰেহাই দিলে হয় তেতিয়াহলে লাভত কৈ 15 টকা লাভ কমি গলহেঁতেন কমকৈ লাভ উপাৰ্জন কৰিলেহেঁতেন 15 টকা কম লাভ হলহেঁতেন যদি 9% ৰেহাই দিলেহেঁতেন আমাক এতিয়া কৈছে বিছনা চাদৰখনৰ চিহ্নিত মূল্য কিমান হয় চিহ্নিত মানে মাৰ্ক প্ৰাইস বিছনা চাদৰখনৰ লিখা দাম কিমান আছিলে কোৱেশ্চনটোৰ ফালে যদি চাও আমি লিখা দামটো 100% বুলি ধৰিব পাৰিম লিখা দাম মাৰ্ক প্ৰাইসটো আমি 100% বুলি ধৰি দিলো এতিয়া 100% যদি লিখা দাম হয় তাতে কি কৰিছে 7% ডিসকাউন্ট দিছে মানে আলটিমেটলি 93% ত সেল কৰিছে বেচা দাম কিমান হ'ব যদি 7% ডিসকাউন্ট দিছে মানে 93% ত সেল কৰিছে
আমাক কৈছে যদিহে 97% ডিসকাউন্ট নিদি যদি 9% ডিসকাউন্ট দিলে হয় অর্থাৎ 91% যদি দামত বিক্রি কৰিলে হয় ন 7% ডিসকাউন্ট নিদি যদি 9% ডিসকাউন্ট দিলে হয় 15 টকা কম লাভ হলহেঁতেন তো এর পর আমি ডাইরেক্টলি 93 মাইনাস 91 মানে এইটো দামত বিক্রি করা কারণে লাভ বেশি হয়েছে এইটো দামত বিক্রি কৰিলে লাভটো কমি গলহেঁতেন কিমান টকা কমি গলহেঁতেন 15 টকা তো অর্থাৎ ইয়াৰ পৰা আমি ডাইরেক্টলি গম পাম 2% মানে হৈছে 15 2% মানে যদি 15 হয় আমাক লাগে কি আমাক লাগে মার্ক প্রাইস মানে 100% তো 100% উলিওৱাৰ কাৰণে আমি কি কৰিম দুয়োপিনে 50 মাল্টিপ্লাই কৰি দিম কাৰণ এইফালে হৈ গল এতিয়া 100 50 দুগুণ কিমান 100 15 5 গুণ 72 750 আছিলে আমাৰ বস্তুটোৰ লিখা দাম আশা কৰো ক্লিয়াৰ 750 হ'ব বস্তুটোৰ লিখা দাম অপশন বি আমাৰ ইয়াৰে কারেক্ট আনসার আহি যাব তো বস্তুটোৰ লিখা দাম আছিলে 750 টকা তাতে যদি 7% ডিসকাউন্ট দিয়ে তেতিয়াহলে কিবা এটা লাভ হয় কিন্তু 9% ডিসকাউন্ট দিলে কি হ'ব 15 টকা কমকৈ লাভ হ'ব কথাটো সেইটো 15 টকা কমকৈ লাভ হ'ব বাৰু এতিয়া তোমালোকে এইটো এনেকৈ ভাবিব পাৰিলাহেঁতেন যে 7% ডিসকাউন্ট দিছিলে তেতিয়া দোকানীজনৰ কিবা এটা লাভ হৈ আছিলে যেতিয়া 9% ডিসকাউন্ট কৰি দিলে মানে 2% বেছিকৈ ডিসকাউন্ট দিলে ন 2% বেছিকৈ ডিসকাউন্ট দিয়াৰ লগে 15 টকাৰ এটা ডিফারেন্স আহি গৈছে তো মানে এই 2% 15 টকাৰ সমান কথাটো তেনেকুৱা এই 2% যিটো আছে ন এই 2% টোৱে 15 টকাৰ সমান এইটো লাইন আমি যেতিয়া প্ৰথমতে লিখি লম আমাক লাগে কি মাৰ্ক প্রাইস ন আৰু সেইটো 100% বুলি কম নে নাই ক তো ইয়াতে এটা 50 পূৰণ 50 কিয় পূৰণ কৰিছো কাৰণ মেইন গোল হৈছে এইটো পূৰণ কৰিলে 100 হ'ব লাগিব তো ইয়াতে যদি 50 পূৰণ কৰিম এইফালেও কৰিব লাগিব ন টেকনিকটো তেনেকুৱা তো খুব সিম্পল ওয়ান লাইনার কোয়েশ্চন কিন্তু বুঝি পাব লাগিব তাৰ কাৰণে নেক্সট কোয়েশ্চন ফালে আহিছো এইটো কোয়েশ্চন এৰে কি কৈছে ফাইন্ড দা এৰিয়া অফ এ সারফেস হুজ সাইড ইজ 6.3 সেন্টিমিটার আমাক কৈছে মানে এৰিয়া অফ এ সারফেস হুজ সাইড ইজ 6.3 সেন্টিমিটার অলসো ফাইন্ড দা পেরিমিটার আমাক 6.3 সেন্টিমিটার বাহু বিশিষ্ট এখন পৃষ্ঠৰ কালি উলিয়াব দিছে মানে যেহেতুকে আমাক ইয়াতে কোনো ধৰণৰ এই যেটো আমাক স্ট্ৰাকচাৰৰ কথা কৈছে যে এনেকুৱা এটা বস্তুৰ এৰিয়া উলিওৱা সেই এৰিয়া বস্তুটোৰ আমাক কোৱা নাই যে এইটো স্কয়াৰ হয় নে ৰেক্টেংগল হয় নে ৰম্বাস হয় নে প্যাৰালেলোগ্ৰাম নে ট্ৰেপিজিয়াম আমাক একো কোৱা নাই কিন্তু আমাক লেন্থ মাত্ৰ এটা দিয়া আছে সাইড বুলি কৈ পেলাই সাইডৰ লেন্থটো দিয়া আছে এনেকুৱা কোৱেশ্চনত তোমালোকে হেতুক আৰু কি বুলি ধৰি লবা সেইটোকে তোমালোকে ধৰি লবা স্কয়াৰ বুলি কাৰণ এটাই সাইড দিয়া আছে মানে স্কয়াৰ বুলি লৈছো কাৰণ স্কয়াৰ এটাৰ এডভান্টেজ হৈছে গোটেইকেইটা সাইড সমান এই গোটেইকেইটা সাইডে সমান তো হয়তো সমান কাৰণে ইয়াৰে এটা মাত্ৰ দিয়া আছে তেনেকৈ আমি ধৰি লব পাৰো এটা এইটো স্কয়াৰ কৰিলে কিমান আহিব 3 3 গুণ 9 আমি স্কয়াৰ কৰিব জানো ন কি কৰিব লাগে শর্ট ট্রিক আছিলে ন যদি তোমালোকে শর্ট ট্রিক নাজানা অবিয়াসলি তোমালোকে লংত কৰিলে অকনমান টাইম বেছি লাগে কিন্তু মেথডটো বহুত বেছি টান নহয় আমি প্ৰথমতে এককৰ ঘৰত যেটো 3 আছে ন এই 3 টোক স্কয়াৰ কৰিম 3 3 গুণ 9 আৰু ইয়াতে আমি যিয়ে आंसर নাহক কিয় আমি হেতু দুটা অংকত লিখিম সাপোজ মই ইয়াতে লিখিলো 77 বা 79 মই কৈ দিলো এটা 79 ৰ স্কয়াৰত কি হ'ব 9 9 গুণ কিমান 81 এটা এটোত মই ইয়াতে শূন্য দিয়া নাই আগত কিয় কাৰণ 9 ক যেতিয়া স্কয়াৰ কৰা হয় হি অটোমেটিক্যালি দুটা অংক আহিব দুটা অংক আহি যায় কিন্তু 3 ক স্কয়াৰ কৰিলে দুটা অংক নোলায় 9 এটা সিঙ্গেল ডিজিট আহে সিঙ্গেল ডিজিট আহিলে তোমালোকে এটা শূন্য লগাই দিবা আগত মানে ডাবল ডিজিটত লিখিব লাগে তাৰ পাছত যেটো দহকৰ ঘৰত আছে 6 হেতুক স্কয়াৰ কৰিব লাগে 6 ক স্কয়াৰ কৰিলে কি হ'ব 6 6 যা 36 আৰু ইয়াতেও যদি আমি কৰো এইটো 7 7 গুণ কিমান 49 আহিব নেক্সট আমি কি কৰিম ইয়াতে যিকেইটা ডিজিট আছে গোটেইকেইটা পূৰণ অৰ্থাৎ 6 ৰ লগত 3 পূৰণ 3 ৰ লগত 2 পূৰণ তেনেকুৱা 6 3 গুণ 18 18 2 গুণ 36 আৰু এই যিটো পূৰণ ফল আছে এইটো আমি শেষৰ পৰা এটা ঘৰ এৰি পেলাই লিখিব লাগে অৰ্থাৎ শেষৰ ঘৰটো এৰি দিম ইয়াতেও যদি চোৱা 7 9 গুণ 63 63 গুণ কিমান হ'ব 126 আৰু লাষ্টৰ ঘৰটো মই এৰি দিছো লাষ্টৰ ঘৰটো তোমালোকে লিখিব নোৱাৰা আৰু লগতে নেক্সট কি কৰিবা গোটেইখিনি যোগ কৰি দিয়া অৰ্থাৎ 9 আহি গল 6 আহি গল 6 3 9 আহি গল আৰু 3 আহি গল ইয়াতে দশমিকৰ ওচৰত এটা অংক আছিলে ইয়াতে দশমিকৰ ওচৰত দুটা অংক আহিব 39.69 আমাৰ আহিব ঠিক আছে 39.69 সেন্টিমিটার স্কয়ার যেটো আমাৰ অপচনত আছে হেতু হ'ব এৰিয়া ইয়াতে তোমালোকে দেখি আছে অপচন এ আছে 39.69 তো সেইকাৰণে 39.69 এৰিয়া আছে বাকি কেইটাৰ আছে জানো এৰিয়া বাকি কেইটা 39 কতই নাই মানে আমি বেলেগটো কৰিবই না পেৰিমিটাৰটো কৰিবই নালাগে পেৰিমিটাৰটো নকৰাকৈ আমি এইটোৰ आंसर গম পাই গলো ওকে বুজি পালা সকলোৱে ইয়াতেও তোমালোকে এইটো যোগ কৰিলে এইটোৰো তোমালোকে স্কয়াৰটো গম পাই যাবা এটা পেৰিমিটাৰৰ কাৰণে কি কৰিম আমি যদি পেৰিমিটাৰ উলিয়াবলৈ যাও ইয়াৰে গোটেইকেইটা সাইড যোগ কৰো ন ইয়াতে যদি গোটেইকেইটা সাইড সমান বুলি আমি ধৰি আছো মানে কি কৰিব পাৰি আমি 6.3 ৰ লগত 4 এটা পূৰণ কৰিলেও হ'ব কিমান আহিব 4 3 গুণ 12 6 4 গুণ 24 একে 25 তো 25.2 সেন্টিমিটার আৰু হেতুই আমাৰ आंसर আছে ইয়াতে 25.2 সেন্টিমিটার অপচন এ এর আমাৰ দুইটা মিলি গৈছে তো এৰিয়া হৈছে 39.69 আৰু পেৰিমিটাৰ হৈছে 25.2 সেন্টিমিটার নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন আৰে কি কৈছে চোৱা ওকে তো এইটো কোৱেশ্চনত কি কৈছে ইয়াতে আমাক কৈছে এ বাস ওভাৰটেক্স টু বয়জ
who are walking in the direction of the bus at 2 km/h. Okay. এখন বাছৰ দিশত 2 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু 4 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰে খোজকাঢ়ি যোৱা দুজন ল'ৰাক বাছখনে ক্ৰমে 9 ছেকেণ্ড আৰু 10 ছেকেণ্ডত পিছফালৰ পৰা অতিক্ৰম কৰে। ওকে, তো এইটো কুৱেশ্যনৰ যদি আমি ড্ৰয়িঙৰ পিনে যাওঁ, অকণমান আমি ড্ৰয়িঙৰ পিনে যোৱাটো খুব বেছি বেটাৰ হয়। আমি যিকোনো এটা কুৱেশ্যন সলভ কৰিব নাযাওঁ কিয়, আমি কুৱেশ্যন সলভ কৰিলে সদায় তোমালোকে এটা বস্তু গুৰুত্ব দিবা, আমি কুৱেশ্যনটো যিমান পাৰি যিমান পচিবল আমি সেই কুৱেশ্যন অকণমান ড্ৰয়িং বনাব লাগে। অকণমান সৰু বনাই দিছো এইটো। তো ড্ৰয়িং বনালে এডভান্টেজ কি থাকে, ড্ৰয়িং বনালে আমাৰ কুৱেশ্যনটো ভুল হোৱাৰ চান্সটো বহুত কমি যায়। বহুতখিনি ক্ষেত্ৰতে আমাৰ ভুল হোৱাৰ চান্সটো একদম নোহোৱা হৈ যায়। তো সেইকাৰণে আমি যদি ড্ৰয়িংটো এবাৰ বনাই লওঁ, তাৰপিছত আমাৰ কাৰণে ইজি হৈ পৰিব। ইয়াতে কৈছেনো কি, ইয়াতে কৈছে দুজন ল'ৰা আছে, ঠিক আছে, দুজন ল'ৰাই বেলেগ বেলেগ স্পীডত মুভ কৰি আছে। ওকে, বেলেগ বেলেগ স্পীডত সিহঁতে মুভ কৰি আছে। এতিয়া বেলেগ বেলেগ স্পীডত মুভ কৰি আছে মানে সিহঁতৰ স্পীডটো আমাক দিয়া আছে। এজনে কৈছে কিমানত 2 km/h, 2 km/hত এজন ল'ৰা গৈ আছে, এইজন ল'ৰা। আৰু ইয়াতে এজন ল'ৰা আছে, এইজন ল'ৰা গৈ আছে কিমানত 4 km/h। ওকে, তাৰপিছত কি কৈছে, যিজন ল'ৰাই 2 km/h গৈ আছে সেই ল'ৰাজনক ক্ৰছ কৰিবলৈ 9 ছেকেণ্ড সময় লাগিছে। 9 ছেকেণ্ডত বাছ এখনে কি কৰিছে, অভাৰটেক কৰিছে। আৰু যিয়ে 4 কিলোমিটাৰত গৈ আছে তাক 10 ছেকেণ্ড সময় লাগিছে, 10 ছেকেণ্ডত অভাৰটেক কৰি দিছে। ওকে, আমাক কৈছে ফাইন্ড লেন্থ বাছৰ দৈৰ্ঘ্য, বাছৰ দ্ৰুতি। বাপৰে, কুৱেশ্যন বিলাক সঁচাকে কি কুৱেশ্যন দিছে, মই একচুৱেলি চক টাইপ হৈছে। এইটো কুৱেশ্যনত আমাক ডাইৰেক্টলি কৈ দিছে লেন্থ অফ দ্য বাছ, স্পীড অফ দ্য বাছ, এই দুটা হৰণ কৰি পেলাই এনচাৰ ওলাম নেকি। তাতকে ডাইৰেক্টলি আমাক অলপমান সামাৰাইজ কুৱেশ্যন দিব পাৰিলেহেঁতেন, হয়নে? এইটো যদি আমি লেন্থ অফ দ্য ডিষ্টেন্স বাই স্পীড চাওঁ, আমি টাইম ওলাব দিলে হয়, টাইম ওলাব দিলে আমি এনচাৰটো উলিয়াব পাৰিলোহেঁতেন। বাৰু যিয়েই নহওক, তো আমাক লেন্থ অফ দ্য বাছটো উলিয়াব দিছে। প্ৰথমতে আমি বাছৰ লেন্থটো ওলাই লওঁ। লেন্থটো কেনেকৈ উলিয়াই লওঁ, আমি ধৰি ললো যে বাছৰ লেন্থ আছে x। এতিয়া x মিটাৰ যাবলৈকে বাছৰ কিবা এটা স্পীডো থাকিব লাগিব ন, বাছৰ কিবা এটা স্পীডো থাকিব লাগিব। তো বাছৰ স্পীডটো মই ধৰি ললো s হৈছে স্পীড, x হৈছে বাছৰ লেন্থ। এতিয়া যেতিয়া এই ল'ৰাজনক ক্ৰছ কৰিছে ন, প্ৰথম ল'ৰাজনক, ইহঁতে একেটা দিশতে গৈ আছে ন, চেম ডাইৰেকশ্যনত গৈ আছে, চেম ডাইৰেকশ্যনত গ'লেহে অভাৰটেক কৰিব। যদি কোনোবা এখন বাছে কিবা এটা মানুহ এজনক অভাৰটেক কৰি আছে, তাৰ মিনিং কি, সিহঁতে একেটা ডাইৰেকশ্যনত গৈ আছে। তো একেটা ডাইৰেকশ্যনত গৈ আছে, তো ইহঁতৰ যিটো আমাৰ ৰিলেটিভ স্পীড ওলাব, এইটো কি ওলাব, ডিফাৰেন্স। অৰ্থাৎ বাছৰ স্পীডৰ পৰা এই ল'ৰাজনৰ স্পীডটো বিয়োগ হৈ যাব। এইটো হৈছে প্ৰথম ল'ৰাজনে লোৱা সময়। এইখিনি ডিষ্টেন্স গৈছে, এইটো স্পীডত গৈছে, তাহলে কিমান সময় লাগিছে, সময়টো আমাক কৈ দিছে 9 ছেকেণ্ড সময় লাগিছে। ঠিক আছে, ইয়াতে আমাৰ সময় লাগিছে 9 ছেকেণ্ড। তাৰপিছত আকৌ এবাৰ এটা লাইন কৰিম, x হৈছে বাছখনৰ ডিষ্টেন্স, স্পীড আছে বাছখনৰ। এবাৰ 4 মাইনাছ কৰিছো, কিয়, কাৰণ সেইজন ল'ৰা ক্ৰছ কৰিছে আৰু সেইজন ল'ৰা সময় লাগিছে 10 ছেকেণ্ড। হ'ল, এতিয়া এইখিনিৰ পৰা আমি এই দুইটা ইকুৱেশ্যন আমি সলভ কৰি পেলাই ধুনীয়াকৈ x আৰু s দুইটাই উলিয়াব পাৰিম। ওকে, সেই দুটা উলিওৱাৰ পাছত এইটো কুৱেশ্যনৰ এনচাৰো আমাৰ আহি গ'ল। যিহেতু কুৱেশ্যনৰ ডিমাণ্ডটো হৈছে লেন্থ অফ দ্য বাছ ডিভাইডেড বাই স্পীড অফ দ্য বাছ, মানে আমি উলিয়াব কি লাগে, আমি উলিয়াব লাগে ইয়াতে x বাই s উলিয়াব লাগে। তো এনেকুৱাও নহয় যে আমি পুৰা গোটেইখিনি কেলকুলেট কৰিবৰ প্ৰয়োজন আছে, গোটেইখিনি কেলকুলেট নকৰিলেও আমাৰ চলি যাব। কেনেকে কৰিলে ভাল হ'ব, তো আমি যদি এই দুটা ইকুৱেশ্যনৰ এটা ইকুৱেশ্যনো সলভ কৰো, তথাপিতো আমাৰ এনচাৰ আহিব। যেনেকৈ আমি প্ৰথম ইকুৱেশ্যনটোৱে লৈ ললো, ইয়াতে যদি আমি ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ কি হ'ব, এইটো আমাৰ ছেকেণ্ড লাইনটো বনিব, x থাকি গ'ল এফালে আহি যাব আমাৰ 9s মাইনাছ 18 আহি যাব। হয়, তাৰ পাছত যদি আমি চাওঁ 18 টো, ওকে, 9s মাইনাছ 18 আহি যাব। তাৰ পাছত আমি যদি অকণমান শিফট কৰাই দিওঁ, most probably আমি ইয়াৰে পৰা ডাইৰেক্টলি উলিয়াব নোৱাৰিম x বাই s, যিয়ে নহওক বাৰু। তো x ৰ ভেলু এটা আমাৰ আহি গ'ল 9s মাইনাছ 18। তো 9s মাইনাছ 18 এই ভেলুটো তোমালোকে ছেকেণ্ড যিটো ইকুৱেশ্যন আছে এইটোত বহাই দিয়া। আমি এটা ইকুৱেশ্যনৰ পৰা এনচাৰ ওলাব নোৱাৰিম দেই, মই ভাবিছিলো পাৰিম বুলি, সেইটো পচিবল নহ'ব। তো আমি দুটা ইকুৱেশ্যন ইউজ কৰিবই লাগিব। ছেকেণ্ড ইকুৱেশ্যনটোত যদি আমি x ৰ ভেলুটো ৰিপ্লেচ কৰি দিওঁ, কি হ'ব, এইটো দেখিবলৈ এনেকুৱা হ'ব, 9s মাইনাছ 18 ইজ ইকুৱেল কিমান হ'ব, যদি আমি 10ৰ লগত এইটো পূৰণ কৰি দিওঁ 10s মাইনাছ কিমান হ'ব 40। এইখিনি যদি অকণমান আমি শিফট কৰি দিওঁ, 9s টো এইপিনে লৈ যোৱা, 40 টো এইপিনে লৈ আনা, তেতিয়া হ'ব s ইকুৱেল 40 টো পজিটিভ থাকিব ন, তো 22 আহি গ'ল। s ৰ ভেলুটো আহি গ'ল 22, অৰ্থাৎ বাছৰ স্পীড আছে 22 km/h। বাছৰ স্পীডটো গম পাই যোৱাৰ পিছত ডিষ্টেন্স কিমান কেনেকৈ উলিয়াম, আমি ইয়াতে বহাই দিয়া, ইয়াতে বহাই দিলে s ৰ ভেলুটো যদি ইয়াতে বহাই দিয়া 22, 9 into 22 কিমান হ'ব, 9 into 22 কৰিলে আমাৰ আহিব 9 2 গুণ 18।
দেন 18 একে 19 198 মাইনাস 18 198 মাইনাস 18 কৰিলে কি হ'ব 180 তো x ইকুৱেল আহি গ'ল 180 মানে বাছখনৰ লেন্থ আহিছে আমাৰ বাছখনৰ লেন্থ কিমান ওকে কিবা মিষ্টেক হৈ আছে নেকি আমি ইয়াতে কিলোমিটাৰত ধৰি আছো তো কুৱেশ্যনটোত চোন আমাৰ অভাৰটেক্স বাৰু কি আহে চাই লওঁ বাছৰ লেন্থ আহিছে 180 আৰু s আহিছে আমাৰ 22 180 অপচনত আছে জানো 180 আৰু 22 এইটোতো আমাৰ এনসাৰ নাহিব এইটো এনসাৰ নাহাৰ আৰু এটা ৰিজন আছে এনসাৰ নাহাৰ এটা ইয়াতে আমি যদি চাওঁ ন s ৰ ভ্যালুটো আমি কিলোমিটাৰত লৈ আছিলো ন s টো কিলোমিটাৰ কিন্তু x টো চোন আমি মিটাৰত আহি গ'ল এনসাৰটো x টো চোন আমাৰ মিটাৰত আহি গ'ল কিবা ইয়াতে খেলিমেলি হৈছে ইয়াতে খেলিমেলি থকাৰ মেইন ৰিজনটো হৈছে আমাৰ ইয়াতে সেকেন্ডটো ইয়াতে তোমালোকে সেকেন্ডটো কনভাৰ্ট কৰিব লাগিব এতিয়া ক্যালকুলেশনটো আকৌ এবাৰ কৰিব লগা হয় এই গোটেইখিনি কাটি পেলাই আকৌ কৰিব লাগিব মানে আলটিমেটলি বেলেগ একো নাই ইয়াতে গোটেইখিনি ঠিকেই আছে কেৱল ইয়াতে মই যে 9 সেকেন্ড আৰু 10 সেকেন্ড লিখিছো এইটো তোমালোকে ঘন্টাত লিখিব লাগিব 9 সেকেন্ডক ঘন্টাত কনভাৰ্ট কৰিলে কি হ'ব সেকেন্ডৰ পৰা যেতিয়া ঘন্টালৈকে কনভাৰ্ট কৰিম সদায় হৰণ কৰিব লাগে অৰ্থাৎ মই ইয়াতে লিখিব লাগিব 9/3600 ক্যালকুলেশনটো দীঘলীয়া হ'ব বাৰু এটা আহিব 10/3600 10/3600 ওকে তো এই দুটা ইকুৱেশ্যন সলভ কৰিলে আহিল ঠিক আছে এইখিনি তোমালোকে সলভ কৰিলে এইটোৰ এনসাৰ আহিল এটা কাম কৰিছো এইটো বাৰু এটা থাকিল মেথড এইটো মেথডত তোমালোকেও ট্ৰাই কৰিব পাৰিবা কৰি পেলাই মই যিখিনি কাম আগৰবাৰ কৰিছিলো অকনমান আগত মই যিখিনি মেথড ফলো কৰিছিলো অকনমান আগত মই যেনেকৈ কৰিছিলো সেম মেথডত তোমালোকে এইখিনিও কৰিব পাৰিবা কেৱল কৰিব কি লাগে ইয়াতে এই ইকুৱেশ্যন দুটা ক্ৰছ মাল্টিপ্লাই কৰিবা দেন অকনমান সলভ কৰিবা নিশ্চয় এনসাৰ আহিব এতিয়া আমাৰ এনসাৰটো কাৰেক্টলি আহিব ইয়াতে তোমালোকে লাষ্টত ফাইনেলি কেৱল এইটো কৰিব লাগে এতিয়া এটা কাম কৰি চাওঁ আৰু কিবা বেলেগ মেথডত আনিব পাৰি নে এবাৰ সেইটো এবাৰ ট্ৰাই কৰি চাওঁ ন আৰু কিবা বেলেগ লজিক লগাই পেলাই কম সময় ভিতৰত 5 সেকেন্ডত আনিব পাৰি জানো এনসাৰটো যদি লজিক লগাবলৈ যাওঁ এনেকুৱা আমি লজিক লগাব পাৰিম ইয়াতে যে যিহেতুকে মানুহ দুজনৰ স্পীড বেলেগ বেলেগ এজনৰ আছে 2 কিলোমিটাৰ স্পীড 2 কিলোমিটাৰ পাৰ আৱাৰ এজন আছে 4 কিলোমিটাৰ পাৰ আৱাৰ ইহঁতৰ স্পীডৰ ওপৰতো ডিপেন্ড কৰিব ন ক্ৰছ কৰোতে টাইম বেছি লাগিছে কিমান সেকেন্ডৰ ডিফাৰেন্স আছে 1 সেকেন্ড এটা ডিফাৰেন্স আহিছে 1 সেকেন্ড এটা ডিফাৰেন্স আহিছে আমি যদি ভাবি লওঁ আমি যদি এই দুটা ডাইৰেক্টলি আমি এনেকৈ ক্যালকুলেশন কৰিব নাযায় পেলাই আমি যদি ভাবি লওঁ যে এটা আছিলে ডিসটেন্স সেই ডিসটেন্সটো যেতিয়া মানুহজনে x -2 স্পীডত গৈছিলে তেতিয়া কম সময় লাগিছিলে এটো আছিলে s যেতিয়া এই x হৈছে ডিসটেন্স এই একেখিনি বস্তু s - 2 স্পীডত যাওঁতে অলপমান সময় এনেকুৱা লাগিছে তাৰে পিছত কি লাগিব তাৰে পিছত যেতিয়া মানুহজনে আন মানুহজনৰ যেতিয়া স্পীডটো বেছি হ'ব 4 কিলোমিটাৰ হ'ব তেতিয়া সময় বেছিকৈ লাগিব ন সময় বেছিকৈ লাগিব ঠিক আছে খেলিমেলি হ'ল নেকি ইয়েস খেলিমেলি হৈছে ইয়াতে তোমালোকে এইটো আগত লিখিব লাগিব মানে মই কি ক'ব বিচাৰি আছো আমি এনেকুৱা ইকুৱেশ্যন বনাব পাৰিম ডিসটেন্স ডিভাইড বাই স্পীড মাইনাস ডিসটেন্স ডিভাইড বাই স্পীড এইটো কৰি পেলাই আমি ডাইৰেক্টলি 1 সেকেন্ড লিখিব পাৰিম নে 1/3600 মোৰ পাৰিম যেন লাগি আছে মোৰ পাৰিম যেন কিয় লাগি আছে এইটো চাচোন এবাৰ এই ইকুৱেশ্যনটো মানে কি কৰিছো যেতিয়া মানুহ এজনৰ স্পীড বাঢ়ি যাব যদি মানুহ এজনৰ স্পীড বাঢ়ি যায় সেই মানুহজনক ক্ৰছ কৰিবলৈ বেছি টাইম লাগিব যেনেকৈ ইয়াতে x আছিলে বাছখনৰ ডিসটেন্স সেই মানুহজনক ওভাৰটেক কৰিবলৈ s - 4 স্পীডত যাব লাগিব কাৰণ ৰিলেটিভ স্পীড হ'ব ন এটা আমি এইখিনিৰ পৰা সলভ কৰি পেলাই আমি ডাইৰেক্টলি ইয়াৰ পৰা x আৰু x/s ওলাব পাৰিম ঠিক আছে ইয়াৰ পৰা তোমালোকে এইটো সলভ কৰি পেলাই মোস্ট প্ৰবাবলি এনসাৰটো উলিয়াব পাৰিবা খুব ধুনীয়াকৈ বা এইটো ইউজ কৰিবা এইটো ইউজ কৰিলে একেই হ'ব এইটো ইউজ কৰিলে একেই হ'ব একচুয়ালি দুইটা সেম কাইন্ডৰে কোৱেশ্চন হয় একদম সেম কাৰণ ইয়াতে ক্যালকুলেশন অকনমান ডাইৰেক্ট অলপমান দুটা ইকুৱেশ্যন থ্ৰু বনোৱা গৈছে যদি মই ইয়াৰেও যদি আমি সেকেন্ড ইকুৱেশ্যনৰ পৰা যদি প্ৰথম ইকুৱেশ্যনটো বিয়োগ কৰি দিও মেথডটো সেমেই হ'ল বেলেগ মেথড নহল বাৰু তোমালোকে এইখিনিয়ে সলভ কৰিব লাগিব ইয়াতে টাইম লাগিবই উপায় নাই আৰু বেলেগ অপচন নাই অকনমান ক্ৰছ মাল্টিপ্লাই কৰি দিয়া আমি যদি এলসিএম লবলৈ যাওঁ এলসিএম আহিব s - 4 হোল ইনটু আহিব s - 2 এইটো এলসিএম আহি গ'ল ওপৰত আহি গ'ল x আৰু x হোল ইনটু s - 2 আহিব এবাৰ মাইনাস x হোল ইনটু এবাৰ আহিব s - 4 এবাৰ ট্ৰাই কৰিবা সকলোৱে নিশ্চয় এনসাৰ আহিব ওকে যদি বেছি ডাউটস থাকে নিশ্চয় মই কৰাই দিম নেক্সট ক্লাছত বাকি নেক্সট যদি কুৱেশ্যনৰ ফালে চাও এইটো কুৱেশ্যন কি আছে এইটো কুৱেশ্যনত কৈছে এ সুইমিং পুল ইজ 10 মিটাৰ লং এটা সুইমিং পুল এটা আছে 10 মিটাৰ লং নেক্সট আমাক কৈছে 15 মিটাৰ বহল বুলি কৈছে সুইমিং পুলটো কি আছে 10 মিটাৰ দীঘল আছে দেন 15 মিটাৰ 10 মিটাৰ দীঘল 15 মিটাৰ বহল আৰু 25 মিটাৰ দ বুলি কৈছে ঠিক আছে গভীৰ
দেন যদি চাও ফাইণ্ড দ্য কেপাচিটি অফ দ্য পুল। অ'কে, কেপাচিটি উলিয়াব দিছে মানে ভলিউম উলিয়াব লাগে। কেপাচিটি মানে বেলেগ একো নহয়, ভলিউম হয়। আৰু ভলিউম উলিয়াৰ কাৰণে আমি কি কৰিব লাগে, ইয়াতে যিখিনি লেন্থ আছে, ব্ৰেথ আছে আৰু হাইট আছে গোটেইখিনি পূৰণ। দ্যাটছ ইট। এইখিনি গোটেইখিনি পূৰণ কৰি দিয়া, এনচাৰ আহি যাব। ঠিক আছে, কিমান আহিব? 5 4 গুণ 20। এককৰ ঘৰত শূন্য থাকিব, শূন্যটো গোটেইকেইটাৰে আছে। বাৰু গোটেইখিনিয়ে কৰিব লাগিল আল্টিমেটলি। যদি ইয়াতে চাও, ইয়াতে আহি গ'ল 150, পূৰণ আহি গ'ল 24। 24 5 গুণ কিমান আহিব? 24 5 গুণ 120। 120ৰ শূন্য আহি গ'ল, 12 থাকি গ'ল। 24 1 গুণ 24, 12 কিমান হ'ব? 34, 36। তো 360, 3600 মিটাৰ কিউব নে 36,000? 36,000, 36,000 আছে ন? এটা মিটাৰ কিউব আছে, এটা মিটাৰ স্কুৱেৰ আছে। তো তোমালোকে এনচাৰ দিবা মিটাৰ কিউব। এইটো কাৰেক্ট এনচাৰ, অপশ্যন বি। অপশ্যন বি আহিব আমাৰ ইয়াতে কাৰেক্ট এনচাৰ। কিবা মিষ্টেক তো 24 শূন্য গুণ এটা শূন্য আহি গ'ল, 24 5 গুণ 120, এটা শূন্য আহি গ'ল, দেন তোমাৰ থাকি গ'ল 12, 24 1 গুণ 24, ঠিকেইটো আছে। কিবা ডাটা কম আছে নেকি? 36,000 তো হ'ব নালাগিছিল। অ'কে, তো 15 1 24 0 37 কয় হ'ব লাগিছিলে। ইয়াতে চাগে প্ৰিন্টিং মিষ্টেক হৈছে মষ্ট প্ৰবাবলি। অ'কে, কুৱেশ্যন বিলাক সঁচাকে মানিব লাগিব দেই। তোমালোকৰ এক্সামত কিন্তু এইখন পেপাৰ কোনে ছেট কৰিছে নাজানো, একদম মানে আচৰিত পেপাৰ এখন ডিজাইন কৰিছে। ইয়াতে তোমাৰ জেনেৰেলি আমাৰ কুৱেশ্যনত কি হয়, আমি ইংলিছটোক একদম প্ৰায়ৰিটাইজ দিওঁ। আমি ইংৰাজীত যিকেইটা কুৱেশ্যন থাকে সেইকেইটা একদম কাৰেক্ট ভাৰ্চন বুলি ধৰি লওঁ। ইয়াতে কি হৈছে চোৱা, আমি এজাম্পচন বাৰু লগালো যে এইটোৱে হ'ব লাগিব এপ্ৰক্সিমেটলি। ইয়াতে তুমি যদি চোৱা ন, ইয়াতে আছে 10 মিটাৰ দীঘল বুলি কৈছে ন, সেইটো অসমীয়াত কৈছে 100 মিটাৰ বুলি, হিন্দীতো 100 মিটাৰ আছে। এইবিলাক মানে সৰু বাচ্ছাৰ নিচিনা মিষ্টেক কিছুমান। আৰু যদি 100 মিটাৰ হয়, অবভিয়াছলি এটা শূন্য ইয়াতে বেছিকৈ আহিব, হয় নে? এটা শূন্য বেছিকৈ আহিব। যিসকলে ইংলিছটো পঢ়িব সিহঁতৰতো এইটো কুৱেশ্যন মানে লাষ্টত বহুত টাইম লাগি যাব ন, এইবিলাক গম পাওঁতে, কিবা পাওঁতে। বাৰু নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন এৰে কৈছে, এ ডগ ৰানছ এট এ স্পীড অফ 36 কিলোমিটাৰ পাৰ আৱাৰ। এটা কুকুৰে 34 কিলোমিটাৰ প্ৰতি ঘণ্টাত দৌৰি আছে। হাউ মেনি মিনিটছ ডাজ ইট টেক টু ট্ৰেভেল 3 কিলোমিটাৰ? 3 কিলোমিটাৰ যাবলৈকে কিমান টাইম লাগিব? স্পীড এইটো, ডিষ্টেন্স এইটো, টাইম উলিয়াব দিছে। তো ডিষ্টেন্স ডিভাইড বাই স্পীড, দ্যাটছ ইট। ডিষ্টেন্স বাই স্পীড, তো কিমান হৈ গ'ল? 1/12। ইমান ঘন্টা, ইমান ঘন্টা। কিন্তু অপশ্যনত তোমালোকে দেখিছা, অপশ্যন আছে মিনিটত। তো সময়টো ঘন্টাৰ পৰা মিনিটত লৈ যোৱাৰ কাৰণে কি কৰিব লাগে? চিম্পলি 60 এটা পূৰণ কৰি দিয়া। তো 60 এটা পূৰণ কৰিলে তোমালোকে পাই যাবা 12 5 গুণ 60, অৰ্থাৎ 5 মিনিট সময়ৰ প্ৰয়োজন হ'ব। আশা কৰো ক্লিয়াৰ। তো 5 মিনিট অপশ্যন, মানে অপশ্যন চি আমাৰ কাৰেক্ট হৈ যাব। 5 মিনিটত সেই কুকুৰটোৱে 3 কিলোমিটাৰ দৌৰিব পাৰিব। এতিয়া এনেকুৱা কুৱেশ্যন ন, অকণমান তোমালোকে এনেকুৱা কুৱেশ্যন চল্ভ কৰাৰ কাৰণে লজিকো লগাব পাৰিলাহেঁতেন। যদি তোমালোকে এইবিলাক কেলকুলেশ্যন নাজানা, তোমালোকে চাব লাগে 34 কিলোমিটাৰ 1 ঘণ্টাত গৈ আছে, 36 কিলোমিটাৰ যাব 1 ঘণ্টাত, মানে আধা ঘণ্টাত কিমান যাব? 30 মিনিটত। 30 মিনিটত 34ৰ আধা 18 কিলোমিটাৰ যাব। 18ৰ আধা কিমান? 9 কিলোমিটাৰ, হয় নে? 9 কিলোমিটাৰ যাবলৈ সময় লাগিব 15 মিনিট। চোৱা, 15 মিনিটত গৈছে 9 কিলোমিটাৰ। 15 মিনিটত 9 কিলোমিটাৰ গ'লে মানে 5 মিনিটত 3 কিলোমিটাৰ। অৰ্থাৎ তেনেকুৱা 5 মিনিটত 3, তাৰপিছত আৰু 5 মিনিটত 3, লাষ্টৰ 5 মিনিটতো 3, 3 3 কৈ 9 কিলোমিটাৰ টোটেল যাব আমাৰ 15 মিনিটত। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন অ'কে, একদম ভিজিবল হোৱা নাই ন? অ'কে, ঠিক আছে বাৰু। এটা কাম কৰিছো, এইটো কুৱেশ্যন এনেকেতো আৰু চাই লওঁ, অলপমান সৰু বনাই দিওঁ। সৰু বনাই দিলে মেষ্ট প্ৰবাবলি ভিজিবল হোৱাৰ চান্স আছে। মই মানে মোৰ তাত যিখন পেপাৰ আছে ন, এই পেপাৰখনৰ গোটেইখিনি কুৱেশ্যন একদম ক্লিয়াৰলি নাই। তো দ্যাটছ ৱাই তোমালোকৰ হয়তো 2 এটা কুৱেশ্যনত এনেকুৱা হ'ব পাৰে প্ৰব্লেম। তো অকণমান তোমালোকে কুৱেশ্যন বিলাক এটা কাম কৰিবা, নহ'লে যিসকলে এইটো ক্লাছ চাই আছে ন, তোমালোকে ইয়াতে যোনটো কুৱেশ্যনৰ বেছি প্ৰব্লেম আছে বা যোনটো কুৱেশ্যন তোমালোকে পাৰা নাই, সেইকেইটা এবাৰ ফটো মাৰি পেলাই মোৰ টেলিগ্ৰামত মোক মেছেজ কৰি দি দিবা, ঠিক আছে? এইটো কুৱেশ্যনটো ইয়াৰ পৰা কৰিব পৰা নাযাবই। লাইট ইজ কোডেড এজ গিল্ট চাগে মষ্ট প্ৰবাবলি। যিসকলে এইটো ক্লাছ চাই আছে ন, সকলোকে এটা ৰিকুৱেষ্ট থাকিল, তোমালোকে মেথছ বাই নিৰ্মল ছাৰ টেলিগ্ৰাম চেনেলত গৈ পেলাই যিসকলে এক্সামটো এটেণ্ড কৰিছিলা, তোমালোকে এই পেপাৰখনৰ ফটোটো, এইটো কুৱেশ্যনৰ ফটোটো বা সেই স্পেচিফিক কুৱেশ্যনটো, যিটো কুৱেশ্যন তোমালোকে ইয়াতে ভাবিছা ইয়াতে নাই, তো মোৰ তাত গোটেইকেইটা কুৱেশ্যন ইয়াতে মই এতিয়ালৈকে পোৱা নাই। তো তোমালোকে প্ৰভাইড কৰি দিব পাৰা দেই। তোমালোকে কুৱেশ্যনৰ ফটো মাৰি পেলাই মোক দি দিলে হ'ল, ভালকৈ স্পষ্ট বনাই পেলাই দি দিবা। নিশ্চয় আমি সেইবিলাক কুৱেশ্যন আলোচনা কৰিম। ইয়াতে কৈছে লাইট ইজ কোডেড এজ গিল্ট। মই এটাই কথা কৈ থওঁ ইয়াতে মই বেছি ডিটেইলছত নাযাওঁ। এইটো কুৱেশ্যন চল্ভ কৰাৰ কাৰণে বেলেগ একো কৰিব লগা নাই। যিকেইটা এলফাবেট আছে ন, এলফাবেটৰ ৰিলেশ্যনটো চাব লাগে। আৰু ইয়াতেতো মোৰ এনেকুৱা লাগি আছে ৰিলেশ্যনটোত বেলেগ একো নাই। এই লাইট শব্দটো যি যি শব্দ আছে সেই গোটেইকেইটা ইয়াতেও আছে, LIGHT, কেৱল ৰিপ্লেচমেণ্ট হৈ আছে।
5টা ৱৰ্ড আছে এলফাবেট সেইকেইটাৰ জেগা কেইটা চেঞ্জ কৰিছে মানে প্ৰথম যিটো এল আছিলে সেই এলটো 3 নম্বৰ পজিশনক লৈ গৈছে দ্বিতীয় আইটো আইৰ জেগাতে ৰাখিছে জিটো প্ৰথম পজিশনক লৈ আনিছে তো ইয়াতে আমি কি কৰিম ৰেইনি শব্দটোৰ আৰটোক লৈ যাম 3 নম্বৰ পজিশনক আৰটো 3 নম্বৰত ঠিক আছে ইয়াতে আর থাকিব এইটো 5টা পজিশন আছে এই 5টা আর আহিব 3 নম্বৰত এ সেকেন্ড প্লেসত থাকিব আই টো হৈ যাব প্ৰথম প্লেসত আই এ আর এনেকুৱা টাইপৰ স্ট্ৰাকচাৰ এটা বনিব আৰু সেইটো আমাৰ অপচন এ আছে আই এ আর ওয়াই এন বাকিখিনি নাচালেও হয় প্ৰথমটো আই আছে ন বাকি কেইটাৰ আই এটাটো নাই প্ৰথমটো তো অপচন এ কাৰেক্ট নেক্সট যদি চাও এইটো কি আছে 18514 stands for ahead বুলি দিছে কৰিব কি লাগে এইটো অলমোস্ট সিমিলাৰ তোমালোকে ইয়াতে ahead শব্দটোৰ যদি তোমালোকে এলফাবেটিক্যাল অৰ্ডাৰত চোৱা ন ইয়াতে তোমালোকে দেখিবা ডি শব্দটো 4 নম্বৰত আহে আমাৰ এলফাবেট খনত যদি আমি নাম্বাৰিং কৰো ডি টো 4 নম্বৰত আহে এ আহে 1 নম্বৰত এ আহে 1 নম্বৰত ই কিমান আহিব 5 নম্বৰত আহিব আৰু ইয়াতে তোমালোকে দেখিবা এই গতিকেটা তেনেকৈ আছে 18514 মানে ইয়াতে যিকেইটা নাম্বাৰিং আছে এলফাবেটৰ সেইকেইটা ইয়াতে দিয়া আছে তো তোমালোকে কি কৰিব লাগে 31385 3 কাৰণে কি আহিব সি আহিব 1 ৰ কাৰণে এ আহিব 3 ৰ কাৰণে আকৌ সি আহিব 8 ৰ কাৰণে এইচ আহিব 5 ৰ কাৰণে ই আহিব দ্যাটস ইট সি এ সি এইচ সি তো সি এ সি এইচ সি অপচন সি আমাৰ কাৰেক্ট হৈ যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কি কৈছে one morning Manish and Ali were talking to each other face to face at a crossing এটা ক্ৰসিং এটা মুখামুখিভাৱে থিয় হৈ কথা পাতি আছে তাৰপিছত কি কৈছে if Ali's shadow was exactly to the left of Manish okay so এটা ক্ৰসিং এটা আছে এনেকুৱা ক্ৰসিং এটা আছে তাতে থিয় হৈ পেলাই ইহঁতে কথা পাতি আছে ঠিক আছে if Ali আৰু Manish আছে এটো মই কৈ দিলো Manish এটো আছে Manish এটো আছে Ali ইহঁতে এনেকৈ মুখামুখিভাৱে থিয় দি আছে আমাক কি কৈছে আমাক কৈছে one morning বুলি কৈছে মানে মৰ্নিংৰ কাহিনী এইটো কি কৈছে তাৰপিছত shadow was Ali's shadow আলিৰ যিটো ছা আছে shadow টো was exactly to the left of Manish Manishৰ বাও সাইডে আছে সৰে Manishে তলমূৰ কৈ আছে ন তলমূৰ কৈ থাকিলে ৰাইট সাইড হৈ যাব এইটো সাইড হৈ যাব ৰাইট সাইড Manishৰ কাৰণে এইটো ৰাইট আৰু এইটো হৈছে লেফট Manishৰ বাওফালে আছে মানে কি আলিৰ shadow টো আছে ইয়াতে আলিৰ ছাটো আছে এইটো আলিৰ ছা তো আলিৰ ছাটো এইপিনে থাকিলে সূৰ্য এইপিনে আছে শিওৰ ন সূৰ্যটো অপজিট সাইডে থাকিব ইয়েস আৰু সূৰ্য এইটো সাইডত আছে মানে কি এইটো পূব দিশ হ'ব পূব এইটো পূব হলে ইষ্ট ওয়েস্ট নর্থ সাউথ দ্যাটস ইট নর্থ সাউথ ইষ্ট ওয়েস্ট তো হৈ গ'ল তুমি গম পাই গ'লো যে কোনে কোনটো দিশত আছে আলিয়ে চাই আছে নৰ্থৰ ফালে আৰু এইটো কোন মনীষে চাই আছে সাউথৰ ফালে দ্যাটস ইট ওকে হাগৰু ক্লিয়াৰ সকলোৰে আমাক কি হৈছে হুইচ ডাইৰেকশন ওয়াজ মনীষ ফেসিং তো মনীষে কোনটো সাইডত চাই আছে মনীষে চাই আছে সাউথৰ পিনে হল ক্লিয়াৰ সকলোৰে আমি যদি ডাইৰেকশন আছে এইটো তোমালোকে জানিব লাগে এইটো নৰ্থ সাউথ ইষ্ট ওয়েস্ট এইটো যদি গম পাই যোৱা তোমালোকে গম পাই যাবা যে এইটো মনীষে সাউথৰ পিনে চাই আছে আৰু আলিয়ে চাই আছে নৰ্থৰ পিনে তো কাৰেক্ট আনসাৰ নৰ্থ ঠিক আছে নৰ্থ যিসকল সৰি দেই সাউথৰ পিনে চাই আছে সাউথ যিসকলে মাৰিছে সেই কেইজনৰ একদম কাৰেক্ট দক্ষিণটো খোলা নাজানো দেই হিন্দীটো খোলা জানো হিন্দীটো মোৰ মিষ্টেক হোৱা যেন লাগিছে জনাব দিবাচোন যিসকলে হিন্দী জানা তোমালোকে অকমান জনাই দিবাচোন হিন্দীটো তোমালোকে খোলা শুনিছা নেকি খোলা বুলি কয় জানো নকয় যেন লাগেচোন আচ্ছা এইটোতো হিন্দী নহয় চাগে এইটো চাগে বড়ো হয় ন বড়ো ল্যাঙ্গুৱেজ হয় তো মোস্ট প্ৰবাবলি সেইটো কাৰণে ইয়াতে লিখা আছে ঠিক আছে বাৰু নেক্সট যদি কুৱেশ্যনৰ ফালে আহো নেক্সট এইটো কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি কৈছে চোৱা এটা কৈছে a man is facing north he turns 45 degree in the clockwise direction okay তো আমাৰ মানুহ এজনে উত্তৰৰ পিনে মুখ কৰি আছে নৰ্থ এইটো নৰ্থ কাৰণ ডাইৰেকশন বিলাক জেনেৰেলি আমি এইটো ডাইৰেকশনতে মনত ৰাখো নৰ্থ সাউথ ইষ্ট ওয়েস্ট উত্তৰৰ পিনে চাই আছে দেন he turns 45 degree in a clockwise direction clockwise মানে কি হ'ব clockwise মানে এইটো ডাইৰেকশন তো 45 ডিগ্ৰী মানে কেনেকুৱা হ'ব ইয়াৰে পৰা ইয়ালৈকে আহি গ'ল তো এইটো ফালে চাই আছে এতিয়া 45 ডিগ্ৰী ঘূৰিছে and then another 180 degree in the same direction এতিয়া ইয়াৰে পৰা 180 ডিগ্ৰী ঘূৰিব ইয়াৰে পৰা অৰ্থাৎ এইখিনিলৈকে আহিব এইটো ডাইৰেকশন চাই আছে 180 ডিগ্ৰী মানে পুৰা কমপ্লিট টাৰ্ণ এটা ল'ব তাৰপিছত in the same direction and then 45 degree in the anti clockwise মানে কি এনেকৈ আহিব 45 ডিগ্ৰী মানে আৰু এইখিনি জেগা আহি পালে find which direction is he facing now তো বৰ্তমান কোনটো দিশে চাই আছে তো আমি সকলোৱে জানো এইটো নৰ্থ বৰ্তমান চাই আছে সাউথৰ পিনে দ্যাটস ইট খুব ইজি কুৱেশ্যন আছে ন ড্ৰয়িংটো বনালে এনসাৰ আহি যায় অকণমান ড্ৰয়িং বনোৱাৰ পিছত এনসাৰ আহি গৈছে নেক্সট কুৱেশ্যন এইটো কুৱেশ্যন এনে কি দিছে প্ৰথমতে আছে 9 তাৰপিছত 11 আছে তাৰপিছত দিছে 15 কেইটামান নাম্বাৰ দিছে অল্টাৰনেটিভ তিনিটা সিৰিজ আমাক কৈছে ইয়াৰে কুৱেশ্যন মাৰ্কৰ জেগাত কি হ'ব তো 9 আছে তাৰপিছত 11 প্লাস 2 হৈছে
11 পৰা প্লাস 4 হৈছে তাৰপিছত 15 পৰা প্লাস 2 হৈছে হয়নে তাৰপিছত 17 পৰা আকৌ প্লাস 4 গম পাই গলো মানে প্লাস 2 প্লাস 4 ইয়াতে কোনোবাই লিখিয়ে থৈ দিছে অকল যোনজন ষ্টুডেন্টে লিখিছে একদম কাৰেক্ট তো 23 বছৰ আকৌ প্লাস 4 হ'ব 27 আমাৰ কাৰেক্ট আনসাৰ আহিব নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন মই একদম কৰিব নাযাওঁ দেই এই কাৰণে নহয় যে কুৱেশ্যনটো কিবা কমপ্লিকেটেড লাগিব কমপ্লিকেটেড একো নাই কিন্তু ইয়াতে ইমানে ড্ৰয়িং বনাইছে মোৰ ডাউট হৈছে যে এইটোত এইবিলাক চিন আছিল নে নাই বহুত বেছি লেতেৰা কৰি দিছে তো যিসকলৰ পেপাৰখন আছে যদি কাৰোবাৰ তাত সাফ কৈ আছে সকলোৱে মোক পেপাৰখন দেখাই দিবা কাৰণ ফটো মাৰি পেলাই দি দিবা এইবিলাক কেলকুলেট কৰাৰ টেকনিক আছে ন আমি টাইপ 1 টাইপ 2 টাইপ 3 এনেকৈ কেলকুলেট কৰো যদি এনেকুৱা ষ্ট্ৰাকচাৰ এটা ওলাই এনেকুৱা ষ্ট্ৰাকচাৰৰ মাজত যদি এটা চিন থাকে মানে ইয়াতে কিমান থাকিব 1 + 2 3 তিনিটা থাকিব হয় না আমি লগতে এইটো পঢ়িছিলো যদি এটা বৰ্গ এটাৰ ভিতৰত এনেকুৱা যদি চাৰিটা থাকে তেতিয়া কিমান হৈ যায় এটা 8টা থাকিব 1 2 3 4 আছে তাক দুগুণ কৰি দিব লাগে তো এইবিলাক টেকনিক আছে আমি সেই টেকনিক বিলাক ইয়াতে লগালে আমি ডাইৰেক্টলি আনসাৰ আহিব ওকে জাস্ট তোমালোকে ইয়াতে ডায়াগ্ৰামটো যদি কাৰোবাৰ লগত ক্লিয়াৰিটি আছে যদি কাৰোবাৰ লগত অলপমান সাফ ফটো আছে মোক পঠাই দিবা দেই টেলিগ্ৰামত কাইণ্ডলি মই নিশ্চয় নেক্সট ক্লাছত কৰাই দিম কিন্তু তাৰ কাৰণে অকমান ইমান লেতেৰা ফটোৰ অকমান বেছি দিগদাৰ হয় কিন্তু হয় নে নাই মোৰ সেইটো ডাউট হৈছে ইয়াতে চাপোজ মষ্ট প্ৰবাবলি বেছিয়ে ড্ৰ কৰিছে তো দুটামান ত্ৰিভুজ বেছি দেখা হৈছে নেক্সট আহিছো এইটো সেই একেটাই কুৱেশ্যন ইয়াতে কিন্তু যদি আমি এনসাৰৰ এজাম্পশন কৰিব লাগে এজাম্পশন কেনেকে কৰিম বাৰু এজাম্পশন ইজি নহব কিন্তু এতিয়া এইটোত যদি আমি কাউন্ট কৰিব লাগে আমাৰ টেকনিকটো এনেকুৱা হয় আমি চাই লও এটা বৰ্গ এটাৰ ভিতৰত যিমানটা ত্ৰিভুজ থাকে মানে যেনেকৈ ইয়াতে যদি মন কৰা ন ইয়াতে কিমানটা আছে ইয়াতে এইটো চোৱা 1 2 3 4 5 6 তো এনেকৈ 6টা থাকিলে সেইটো আমি ডাবল কৰি দিব লাগে মানে 12টা মানে এই সৰু পোৰচনটোত 12টা আছে ঠিক তেনেদৰে এইটোতো 12টা হ'ব গোটেইকেইটা 12 12 হ'ব ন তো 12 4 গুণ কিমান হ'ল 4 পূৰণ কৰিলে 48টা মানে বৰ্তমান 48 হ'ল স্ট্রেইট লাইন আমাক উলিয়াব দিছে এটা স্ট্রেইট লাইন উলিয়াব দিছে ঠিক আছে আমাক ট্রায়াঙ্গল উলিয়াবই দিয়া নাই ট্রায়াঙ্গল উলিয়াব দিলে আমি এইটো লজিক লগালো হেতেন আমাক কৈছে find the minimum number of straight lines required to make the given figure minimum number of straight line আচ্ছা minimum number of straight line একদম কম কিমানটা straight line লাগিব তো প্ৰথম কথাটো হৈছে আমি এইটো ড্ৰ কৰিলে এনেকৈ ড্ৰ কৰিব লাগিব এটা লাইন তাৰপিছত এনেকৈ এটা দুটা হ'ল এইটো এটা তিনিটা এইটো এটা চাৰিটা চাবা দেই চাৰিটা লাইন মই ড্ৰ কৰিলো তাৰপিছত মই এইটো লাগিব 5টা হ'ল এইটো এটা লাগিব 6টা লাইন ড্ৰ কৰিছো 6টা লাইন লাগিব তাৰপিছত এইটো এটা লাগিব 7টা এইটো এটা লাইন লাগিব 8টা লাইনৰ প্ৰয়োজন হ'ব তাৰপিছত আমি এইটো এটা লাইন দিম 9টা এইটো এটা লাইন দিম 10টা এইটো এটা 11টা এইটো এটা 12টা লাইন দিম ঠিক আছে ডায়াগ্ৰামটো হৈছে নে এতিয়ালৈকে 12টা লাইন ৰাখিছো তাৰপিছত এনেকৈ এটা লাইন দিম 13টা লাইন এনেকৈ এটা দিম 14টা লাইন তো 14টা লাইন আমি যদি ড্ৰ দিও 14টা লাইনেৰে আমি গোটেই ডায়াগ্ৰামটো বনাব পাৰিম এতিয়া চোৱা এইটো যেনেকুৱা ডায়াগ্ৰাম এইটো সেই বহু একেটা ডায়াগ্ৰাম সেম তো 14টা লাইন আমি ড্ৰ কৰিব লাগিব আশা কৰো ক্লিয়াৰ 14টা লাইনৰ আমি এই ষ্ট্ৰাকচাৰটো বনাব পাৰিম মিনিমাম নাম্বাৰ অফ স্ট্ৰেইট লাইনস এই মিনিমাম নাম্বাৰ অফ স্ট্ৰেইট লাইন বুলি কৈছে কি মানে কি মিনিমাম ইমানটা লাগিব মেক্সিমাম বুলি ক'লে বহুত ওলাব মেক্সিমাম বুলি ক'লে সৰু সৰু পোৰচন কেইটা আমি স্ট্ৰেইট লাইন বুলি ধৰিব পাৰিম আৰু মিনিমাম বুলি কোৱাৰ কাৰণে আমি সৰু সৰু বিলাক ল'ব নোৱাৰো আশা কৰো ক্লিয়াৰ নেক্সট আহিছো এইটো কুৱেশ্যনৰ ফালে ইয়াতে কি কৈছে চোৱা এইটো কুৱেশ্যন এটা কুৱেশ্যন কি দিছে নাজানো জেনেৰেলি এনেকুৱা ধৰণৰ এনালাইজিৰ কুৱেশ্যনৰ আমাৰ দুটা নাম্বাৰৰ পেয়াৰ দিয়া থাকে আৰু এই সেম পেয়াৰত আমাক এইটো উলিয়াব দিয়ে কিন্তু ইয়াতে তোমালোকে দেখিবা এটা সংখ্যা বেছিকৈ আছে তো মোষ্ট প্ৰবাবলি এইটো কুৱেশ্যনৰ এনসাৰ কাৰেক্ট এনসাৰ কি আহিব সেইটোতো পিছৰে কথা এইটো কুৱেশ্যনে ভুল আছে তো কুৱেশ্যনটোত চাগে যিমান সকল ষ্টুডেণ্টে এটেম্প কৰিছে এক্সামত যিমান সকল ষ্টুডেণ্টে এক্সামত বহিছে সিহঁতে গোটেইকেইজনে এইটো মাৰ্কছ পায়ে যাব এইটো কুৱেশ্যনত এনেকুৱা একো পেটাৰ্ণ বিচাৰি উলিয়াটো খুব টান হৈ যায় যদি এনেকুৱা তিনিটা দিয়ে মানে এইটোৰ একচুৱেলি কুৱেশ্যনটো আমাৰ কুৱেশ্যনৰ যিটো ধৰণ থাকে বা টাইপছ থাকে টাইপছটোৱে কমপ্লিটলি ভায়োলেট কৰি দিছে কমপ্লিটলি বেলেগ টাইপৰ কুৱেশ্যন এটা দি দিছে আমি এতিয়া এই তিনিটাৰ কানেকশ্যন চাম নে আমি দুটাৰ কানেকশ্যন চাম হয় নে তো সেইকাৰণে মই এইটো কুৱেশ্যন বৰ্তমানৰ কাৰণে স্কিপ কৰিছো বাকি তোমালোকে যদি বিচৰা যে প্ৰথম এই 9টো যদি কুৱেশ্যনো নাথাকিলেহেঁতেন তেতিয়াহ'লে এনসাৰ কি হ'ব তেতিয়াহ'লে আমাৰ কাৰেক্ট এনসাৰ আহিলেহেঁতেন 53 আমাৰ কাৰেক্ট এনসাৰ আহিলেহেঁতেন কিয়নো তোমালোকে যদি চোৱা 17 আৰু 19 দুটা প্ৰাইম নাম্বাৰ হয় 17 তাৰ পিছত মৌলিক সংখ্যাটো হৈছে 19 এটা 47 পাছত আমি এটা 49 বুলি ক'ব পাৰিলোহেঁতেন কিন্তু 49 অপশ্যনতে নাই দুই আগুৱাই যোৱা বুলি ক'লোহেঁতেন তো আমি যদি নেক্সট 50 বুলি কওঁ তেতিয়াহ'লে আমাৰ ইলজিকেল হ'ব কথাটো তো আমি ভাবি ল'ম যে 47 টা প্ৰাইম নাম্বাৰ তাৰে পিছৰ প্ৰাইম নাম্বাৰটো হৈছে 53 তো সেইকাৰণে ইয়াতে কাৰেক্ট আনসাৰ কিমান আহিব 53 আহিব ওকে 53 আমাৰ কাৰেক্ট আনসাৰ আহিব যদিহে আমাৰ এই 9টো নাথাকে বৰ্তমানৰ কাৰণে এইটো কুৱেশ্যন মই ৰং বুলি কৈ থৈ দিলো এইটো কুৱেশ্যনৰ আনসাৰ আমাৰ নাহিব নেক্সট যদি চাও এটা আমাৰ আছিলে সিটিং এৰেঞ্জমেন্টৰ কুৱেশ্যন যেটো আমাক ইয়াতে দিয়া আছিল 6 পাৰ্সন A B C D E F are sitting in two rows দুটা লাইনত বহি আছে মানুহবিলাক 6জন মানুহ দুটা বেলেগ বেলেগ লাইনত বহি আছে 3 in each আচ্ছা তিনিজনকৈ দুটা লাইনত বহি আছে so E is not at the end of any row তো মই যদি ইয়াতে লাইনটো বহাও এইটো এটা লাইন এইটো এটা লাইন
ঠিক আছে, ইয়াতে মুখামুখিকৈ বহি আছে, এনেকৈ মুখামুখি। আমাক কৈছে ইয়াতে তিনিজন মানুহ আছে, অৰ্থাৎ ইয়াতে এজন দুজন তিনিজন, এজন দুজন তিনিজন, এই তিনিজন মানুহ। আমাক কৈছে ই ইজ নট এট দ্য এণ্ড অফ এনি ৰ, তো ই মানে দুয়োটা লাইনৰে এণ্ডত নবহে, মানে ই হ'ব মাজত, হয়তো ওপৰৰ লাইনত হ'ব নহ'লে তলৰ লাইনত হ'ব, এতিয়া কোনটো লাইনত হ'ব আমি চিয়ৰ নহয়, লাহে লাহে গম পাম। নেক্সট কৈছে ডি ইজ ছেকেণ্ড টু দ্য লেফ্ট অফ এফ, এফৰ পৰা ছেকেণ্ড লেফ্ট, ডি কিহত আছে এফৰ পৰা ছেকেণ্ড লেফ্ট, তো এফক যদি মই ইয়াতে ৰাখি দিওঁ, এফৰ লেফ্ট চাইড কোনটো হ'ব এতিয়া, এইটো ৰাইট এইটো লেফ্ট, কাৰণ এই তলমুৱা হৈ আছে ন, মানুহজনে তলমুৱা হৈ থাকিলে ৰাইট লেফ্ট বেলেগ, মই এতিয়া লিখিয়ে দিছো। এই ওপৰৰ লাইনটোৰ কাৰণে এইটো ৰাইট চাইড আৰু এইটো লেফ্ট চাইড, আৰু তলৰ লাইনটোৰ কাৰণে এইটো ৰাইট চাইড আৰু এইটো লেফ্ট চাইড, ঠিক আছে নে ওলোটা হয়, ইয়েছ ওলোটা হৈছে ন, ওপৰৰ লাইনটোৰ কাৰণে আমাৰ এইটো নহয় দেই, ওপৰৰ লাইনটোৰ কাৰণে আহিব এইটো ৰাইট চাইড, এইটো লেফ্ট চাইড হ'ব। ওপৰৰ লাইনৰ মানুহখিনিৰ কাৰণে আমি যদি এনেকৈ চাওঁ ন, আমি যদি এনেকৈ চাওঁ, মোৰ কাৰণে এইটো মোৰ ৰাইট চাইড, এইটো মোৰ লেফ্ট চাইড, কিন্তু তোমালোকৰ কাৰণে কি হ'ব, তোমালোকৰ কাৰণে সেইটো পাৰ্সপেক্টিভত এইটো ৰাইট চাইড হৈ যাব, হয়নে, ইয়াতেও তেনেকুৱা। এতিয়া আমাৰ কি হ'ব, বৰ্তমানৰ কাৰণে তলত যিখিনি মানুহ বহি আছে ইহঁতৰ ৰাইট চাইড এইটো, লেফ্ট চাইড এইটো, আৰু ওপৰৰ খিনি এইটো ৰাইট চাইড এইটো লেফ্ট চাইড। আমাক এতিয়া কৈছে ডি ইজ ছেকেণ্ড টু দ্য লেফ্ট অফ এফ, এফৰ ছেকেণ্ড লেফ্টত ডি আছে, মানে এফ যদি ইয়াতে ডি ইয়াতে থাকিব। হ'ল, আৰু যদি আমি ইয়াতে চাওঁ, ইয়াতে যদি আমি কওঁ যে এফৰ লেফ্ট চাইডত ডি থাকিব ন, তো এফ যদি ইয়াতে হয় এফৰ লেফ্ট চাইডত ডি ইয়াতে হ'ল। নেক্সট আমি কি কৈছে চি নেইবাৰ অফ ই, চি হৈছে ইৰ নেইবাৰ, এটা চোৱা চি যদি ইৰ নেইবাৰ, চি দ্য নেইবাৰ অফ ই ইজ সিটিং ডায়াগনেলি অপোজিট টু ডি, আমাক কৈছে চি ইৰ নেইবাৰ মানে ইৰ কাষত চি বহিব, ঠিক আছে ইৰ কাষত চি বহিব, আৰু লগতে কৈছে ডিৰ অপোজিট, ডিৰ অপোজিট মানে আমি এনেকৈ ক'ব পাৰো, যে ইয়াতে যিটো আমি ড্ৰয়িং বনাই আছো ন, এই ড্ৰয়িংটোৰ আমাৰ কি হ'ব, ডিৰ অপোজিট বুলি কৈছে ন, ডিৰ অপোজিট হলে আমি ইয়াতে কোনোবা এটা চাইডত আমি ই ৰাখিব নালাগে, আমি যদি এইটো চাইডত এইজন মানুহ থকা বুলি ধৰো, ডিৰ অপোজিট কোন হ'ব, ইয়াতে আহি যাব চি, ডিৰ অপোজিট চি, কিন্তু ইৰ নেইবাৰো হ'ব লাগিবচোন, এতিয়া কি কৰা যায়, ইৰ চোন নেইবাৰো হ'ব লাগিব, তো ইৰ যদি নেইবাৰ হ'ব লগা হয় ইয়াতে তো পজিশন নাই, আমি কি ধৰিলাম ইয়াতে, আমি কৈ দিম যে ই ইয়াতে বহাই নাই, ই ক'ত বহিছে, ই বহিব ইয়াতে। এতিয়া তোমালোকে প্ৰথমৰ পৰা লাইন কেইটা এবাৰ পঢ়ি চোৱাচোন, প্ৰথমতে কি কৈছে ই ইজ নট এট দ্য এণ্ড অফ এনি ৰ, ই কোনো এটা লাইনৰ শেষত বহা নাই, ফাৰ্ষ্ট কথা তো বহা নাই, সেকেন্ড পইণ্ট ডি ইজ দ্য সেকেন্ড টু দ্য লেফ্ট অফ এফ, ডি এফৰ বাও চাইডৰ 2 নম্বৰ ঘৰত, ডি এফৰ বাও চাইডৰ 2 নম্বৰ ঘৰত। 3 নম্বৰ লাইন চি দ্য নেইবাৰ অফ ই, চি হৈছে ইৰ নেইবাৰ, ইজ সিটিং ডায়াগনেলি অপোজিট টু ডি, তো ডিৰ অপোজিটত বহি আছে, তো ডিৰ বিপৰীতে বহি আছে, ডায়াগনেলি অপোজিট মানে কি ডিৰ বিপৰীতে বহি আছে। লাষ্টত আমাক কৈছে বি ইজ দ্য নেইবাৰ অফ এফ, তো বি হৈছে এফৰ নেইবাৰ, তো বি যদি এফৰ নেইবাৰ হয় বি হ'ব ইয়াতে, মানে বাকী ৰৈ গ'ল কোন, ৰৈ গৈছে অকল এ, তো এ আহি গ'ল ইয়াতে, তো আমি গোটেই কেইজন মানুহক জেগাত বহাই দিলো, তোমালোকে এই চাৰিওটা ষ্টেটমেন্ট এবাৰ পঢ়ি চোৱা, ইয়াতে গোটেই কেইটা মিলি যাব। নেক্সট যদি আমি চাওঁ কুৱেশ্যনৰ ফালে, কুৱেশ্যন আছিলে এইটো which of the following is sitting diagonally opposite to each other, তো ইয়াতে কোনজন ডায়াগনেলি এটা নে আনজনৰ বিপৰীত ফালে বহি আছে, তো ইয়াতে তোমালোকে দেখিবা চি ডি ই বি আৰু এ এফ, তো ইয়াতে অপচন কোনটো, এ এফ আছে, এটা এ এফ এজনে আনজনৰ বিপৰীত, চি ডি আছে জানো, চি ডি নাই, তাৰপিছত বাকী কেইটা মিলাই নাই, চি ডি আৰু বি ই সেইকেইটা ইয়াতে নাই, মানে এ আৰু এফ কি হ'ব এটা আনটোৰ বিপৰীত, তো এইটো আমাৰ কাৰেক্ট গুচি গ'ল। নেক্সট কুৱেশ্যন এনেকে হু ইজ ফেচিং বি, বি কোনে চাই আছে, তো বিক চাই থকা মানুহজন চোৱা, বিক চাই আছে ইয়ে বিক চাই আছে, ই আমাৰ কাৰেক্ট আনসাৰ আহিব ইয়াতে, ই হৈছে বিক চাই আছে। নেক্সট কুৱেশ্যন which of the following are in the same row, কোনে একেটা লাইনতে আছে, তো একেটা লাইনত থকা মানুহ কোনি কোনি, আৰু চোৱা ডায়াগ্ৰামটো চোৱা, ডায়াগ্ৰামটো দেখিবা চি ই এ এটা লাইনত আছে, চি ই এ এটা লাইনত আছে, তো ইয়াতে চাই লোৱা চি ই এ, তো চি ই এ এটা লাইনত আছে, আৰু বাকী কেইজন কোন আছে, বি ডি আৰু এফ, ডি বি আৰু এফ ইহঁতে এটা লাইনত আছে। ইয়াতে যদি আমি চাওঁ ইয়াৰে আমাৰ কোনকেইটা একেটা লাইনত আছে, চি আৰু এৰ কথা কৈছে জানো, নাই কোৱা, এ বিৰ কথা কৈছে, এ বি নহয়, ই ডি হ'বনে, ই ডিও নহয়, বি চি বি চিও নহয়, এ ই এছ, এই দুটা এ ই, ইহঁতে এটা লাইনতে আছে, তো এ আৰু ই কাৰেক্ট আনসাৰ আহি গ'ল। নেক্সট কুৱেশ্যন which of the following is in one of the two rows, which of the following is one of the two rows, আচ্ছা আমাক কৈছে ইয়াতে থকা কোন কেইটা আমাৰ এই শাৰী দুটাৰ কোনোবা এটা শাৰী, তো তোমালোকে ইয়াৰ কাৰণে কি চাব লাগিব, চি ই এ আৰু বিচাৰিব লাগিল ডি বি এফ, ইয়াৰে কোনটো আমাৰ ইয়াতে আছে বিচৰা, তো এটা আছে চি বি
এফ তেনেকুৱা হোৱাই নাই ইয়াতে মানে অপচন এ ভুল চি ই বি এইটো নহয় ডি বি এফ এইটো অপচন চি চোৱা আহি গৈছে মিলি গৈছে এ ই এফ এইটো নহয় তো অপচন চি হৈছে আমাৰ ৰিকুৱায়াৰ্ড শাৰী দুটাৰ এটা ওৱান অফ দোজ টু rows নেক্সট কুৱেশ্যনৰ চালে ইয়াতে আছে আফটাৰ ইন্টাৰচেঞ্জিং seed with E who will be the neighbor of D in the new position কোনে seed চেঞ্জ কৰিছে আফটাৰ ইন্টাৰচেঞ্জিং seed with A Okay, question to incomplete যেন লাগি আছে এটা কাম কৰিবাচোন এইটো কুৱেশ্যন মোক কোনোবা পঠাই দিবা যাৰ লগত আছে আফটাৰ ইন্টাৰচেঞ্জিং seed with E কোনে চেঞ্জ কৰিব seed E লগত who will be the neighbor of D তো D neighbor কোন হ'ব তো C ৰ লগত পজিশন চেঞ্জ কৰা মানে C ৰ লগত কোনে পজিশন চেঞ্জ কৰিব C ৰ লগত পজিশন চেঞ্জ কৰা D ৰ কথা কৈছে নে কাৰ কথা কৈছে কুৱেশ্যন মোৰ লাগি আছে ইনকমপ্লিট কিবা এটা টাৰ্ম লাগিছিলে যে ইমানৰ সৈতে ইন্টাৰচেঞ্জ কৰিছে ই এ সিটটো ই কাৰ লগত চেঞ্জ কৰিছে যদি কাৰোবাৰ লগত কুৱেশ্যনটো আছে কুৱেশ্যনটো কমেন্ট বক্সত হওক নহলে মোৰ টেলিগ্ৰাম চেনেলত এবাৰ জনাই দিবাচোন ঠিক আছে এবাৰ জনাই দিবা এইটো কুৱেশ্যন মই এবাৰ চাব লাগিব কাৰণ কুৱেশ্যনটো ইনকমপ্লিট যেন লাগি আছে who will be the neighbor of D in the new position তো নিউ পজিশনত আহিব কোন সেইটো কথা আৰু বাকি খতম বাৰু ইয়াতে খতম আমাৰ গোটেইখিনি মেথছ এণ্ড ৰিজনিং আশা কৰো ভাল হৈছিলে সকলোৰে বাকি এক্সামৰ পেপাৰখন বাৰু যদি মই এনালাইজ কৰিব লাগে পেপাৰখন খুব বেছি ইজিও নাছিলে খুব বেছি টাফো নাছিলে আমাৰ আমি ক'ব লাগিব ইজি টু মডাৰেট বুলি ক'ব পৰা যায় কাৰণ দুটা এটা কুৱেশ্যন অকমান টাফ আছিলে বাকিখিনি কিন্তু খুব ইজি কুৱেশ্যনো আছিলে ভালোখিনি ৰিজনিঙৰ কুৱেশ্যনৰ ষ্টেণ্ডাৰ্ড ক'ব গ'লে খুব ইজি কুৱেশ্যন আছিলে ৰিজনিঙত যিমান কেইটা কুৱেশ্যন আছিলে এইকেইটাই হওক লগতে ইয়াৰে আগৰ কুৱেশ্যন কেইটাই হওক তো গোটেইখিনি ৰিজনিঙৰ কুৱেশ্যন ইজি আছিলে তো যদি কাৰোবাৰ কিবা ডাউট আছে স্পেচিফিক যে এইটো কুৱেশ্যন আৰু এবাৰ বুজাই দিব লাগে এইটো কুৱেশ্যন বুজিয়ে নাপালো তোমালোকে মোৰ টেলিগ্ৰামত ৰিচ আউট কৰিব পাৰা নিশ্চয় আমি টেলিগ্ৰামৰ কথা পাতি আমি আলোচনা কৰিম গোটেইখিনি বস্তুৱে বাকি এক্সামৰ শুভেচ্ছা জনাই পেলাই বেছি চিন্তা কৰিব লগা নাই যি হ'ল আৰু কাৰ কিমান মাৰ্কছ আহিছে সেইটো তোমালোকে কমেন্ট বক্সত জনাব পাৰিবা বাকি লগ পাম সকলোকে নেক্সট এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ